নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত কোনো ধৰণৰ পাঠভিত্তিক কথা আলোচনা নকৰো আজি আমি বেলেগ এটা টপিকৰ ওপৰত আলোচনা কৰিম সেই টপিকটো হৈছে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত ষ্ট্ৰীম সিলেকশনৰ ওপৰত এটা বহু ল'ৰা ছোৱালী জীৱনৰ এটা লক্ষ্য ফিক্স হৈ থাকে আৰু সেই মতে তেওঁলোকে আমুকটো ষ্ট্ৰীমত পঢ়িম বুলি প্ৰথমবাৰ মন বান্ধি থয় তেওঁলোকৰ কাৰণে কোনো প্ৰবলেম নাই কিন্তু একাংশ ছাত্ৰ ছাত্ৰীৰ ষ্ট্ৰীম সিলেকশনত বহু প্ৰবলেম হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কোনটো ষ্ট্ৰীম ল'ব লাগে সায়েন্স ভাল নে আৰ্টছ ভাল নে কমাৰ্চ ভাল নে মই কোনটো ষ্ট্ৰীমত পাৰিম মই সায়েন্সত পাৰিম জানো সায়েন্সটো টান নি তেনেকুৱা ধৰণৰ বহুত এশবুই প্ৰশ্ন ল'ৰা ছোৱালী বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত থাকে আৰু তাৰ ফলত তেওঁলোকৰ ষ্ট্ৰীম সিলেকশনত কেতিয়াবা প্ৰবলেম হয় হেহে আজি আমি এই ভিডিওটোত ষ্ট্ৰীম সিলেকশনৰ ওপৰত সম্পূৰ্ণকৈ কথা পাতিম কোনটো ষ্ট্ৰীম কেনেকুৱা কোনটো ষ্ট্ৰীম কি সেইকাৰণে তোমালোকক প্ৰথমে এটা অনুৰোধ কৰোঁ তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবলৈ চেষ্টা কৰিবা তাৰ পিছতে তোমালোকে এটা ডিসিশন লবলৈ চেষ্টা কৰিবা ভিডিওটো অকমান চাই বা অকমান কথাখিনি বুজি তোমালোকে একো এটা ডিসিশন নলবা আজি আমি তেন্তে ষ্ট্ৰীম সিলেকশনৰ ওপৰত এই টপিকটো আৰম্ভ কৰিবলৈ কেইটামান মই কোৱেশ্চন বাছনি কৰি লৈছো আৰু সেই কোৱেশ্চনখিনি সহায়ত মই এই টপিকটোৰ ওপৰত এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত সঘনাই থকা এটা প্ৰশ্ন হৈছে ষ্ট্ৰীম সিলেকশনৰ ওপৰত হেতু হৈছে কোনটো ষ্ট্ৰীম ভাল সায়েন্সে ভাল নে আৰ্টছে ভাল নে কমাৰ্চে ভাল এই প্ৰশ্নটোৰ উত্তৰ নিৰ্ভৰ কৰে সম্পূৰ্ণকৈ ব্যক্তি বিশেষৰ ওপৰত এটা সায়েন্স বা আৰ্টছ বা কমাৰ্চ কোনো এটাও ষ্ট্ৰীমো বেয়া নহয় হেয়া নিৰ্ভৰ কৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নিজৰ ইন্টাৰেষ্টৰ ওপৰত কোনটো ষ্ট্ৰীম ভাল বা বেয়া হেতু জানিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে তুমি প্ৰথমে প্ৰত্যেকটো ষ্ট্ৰীমৰ ওপৰত তথা প্ৰত্যেকটো ষ্ট্ৰীমৰ পাঠ্যক্ৰমৰ ওপৰত সম্যক ইনফৰমেশন আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ ইয়ে তোমাক তোমাৰ নিজৰ ইন্টাৰেষ্টৰ মতে ষ্ট্ৰীম সিলেকশনত সহায় কৰিব প্ৰত্যেকটো ষ্ট্ৰীমৰ নিজৰ নিজৰ সুবিধা আছে আৰু নিজৰ নিজৰ মহত্ব আছে এক কথাত ক'বলৈ গ'লে সায়েন্সে হওক বা আৰ্টছে হওক বা কমাৰ্চে হওক প্ৰত্যেকটো ষ্ট্ৰীমে একোখন পৃথিৱী বুজি পাইছানে প্ৰত্যেকটো ষ্ট্ৰীমে ইমানেই ডাঙৰ যে একোখন পৃথিৱী বুলি ভাবিব পাৰা সো কোনখন পৃথিৱীত তুমি জীয়াই থাকিবলৈ চেষ্টা কৰা হেতু দিস ইজ টোটালি ডিপেন্ডস আপন ইউ হেতু সম্পূৰ্ণকৈ তোমাৰ ওপৰত নিৰ্ভৰ কৰে হেহে মই এই ভিডিওটো মেইন পাৰ্টলৈ যোৱাৰ আগতে প্ৰত্যেকটো ষ্ট্ৰীমৰ ওপৰত এটা সমু ইনফৰমেশন তোমালোকৰ আগত দাঙি থবলৈ চেষ্টা কৰিছো বহুতে জানাই চাগে আৰু বহুতৰ এটো ক্লিয়াৰ নাথাকে বাবে তেওঁলোকে ডিসিশনবোৰ লবলৈ খেলিমেলি কৰে হেহে মই প্ৰত্যেকটো ষ্ট্ৰীমৰ ওপৰত এটা সমু বিৱৰণ মানে প্ৰত্যেকটো ষ্ট্ৰীমৰ পাঠ্যক্ৰম কেনেকুৱা হেতু বিষয় জনাবলৈ চেষ্টা কৰিম মই বেসিক্যালি আমাৰ কাউন্সিল অৰ্থাৎ অসম মাধ্যমিক শিক্ষা সংসদৰ ওপৰত বেসকৈ কথাবোৰ জনাবলৈ চেষ্টা কৰিম আমি যদি সিবিএসই লে যাওঁ তাত অকমান প্যাটাৰ্নটো বেলেগ হয় কিন্তু প্ৰায় একে থাকে আৰু তোমালোকে জানাই ষ্ট্ৰীম বিশেষকৈ তিনটাই সায়েন্স আৰ্টছ কমাৰ্চ হয়নে এতিয়া ইয়াত কি পাঠ্যক্ৰম আছে কোনটো ষ্ট্ৰীমত গলে কি পঢ়িব লাগিব বা কি পঢ়িবলৈ পাবা প্ৰথম মই হেতু কৈ লৈছো প্ৰত্যেকটো ষ্ট্ৰীমত প্ৰথম থাকে কম্পালসৰি সাবজেক্ট মানে যেটো তুমি পঢ়িবই লাগিব কম্পালসৰি সাবজেক্ট হেতু লাগিলে তুমি সায়েন্সতে হওক আৰ্টছতে হওক কমাৰ্চতে হওক তুমি পঢ়িবই লাগিব হেতু প্ৰথমটো হৈছে ইংলিশ তুমি সায়েন্সে লোৱা লাগিলে আৰ্টছে লোৱা লাগিলে কমাৰ্চে লোৱা ইংলিশ পঢ়িবই লাগিব প্ৰথম সাবজেক্টটো হৈছে ইংলিশ তেন্তে সবৰ কাৰণে কমন তুমি আৰ্টছত গলেও কম্পালসৰি সাবজেক্টটো কি হ'ব ইংলিশটো পঢ়িবই লাগিব ঠিক তেনেকে কমাৰ্চলৈ গলেও তুমি ইংলিশটো পঢ়িব লাগিব কম্পালসৰি সাবজেক্ট তাৰ পিছত আৰু এটা কম্পালসৰি সাবজেক্ট থাকে হেতু এমআইএল তোমালোকৰ যেনে ক্লাস 10 লৈকে এমআইএল থাকে ঠিক তেনেকে সেকেন্ড ইয়াৰ লেভেলতো এমআইএল থাকে এমআইএল টো এতিয়া তুমি মেবি আসামিজ লব পাৰা মেবি বড়ো থাকে ঠিক তেনেকে হিন্দী থাকে ঠিক তেনেকে খাসী থাকে মণিপুৰী থাকে তেনেকে থাকে ইয়াতো একে এমআইএল থাকে আৰ্টছত গলো তুমি এমআইএল পঢ়িবই লাগিব মডাৰ্ন ইন্ডিয়ান ল্যাঙ্গুৱেজ এতিয়া হেতু তুমি কোনটো চয়েস কৰা হেতু তোমাৰ কথা এটা ইয়াতে আৰু এটা বস্তু থাকে হেতু মই তোমালোকক কৈ দিছো তুমি এমআইএল অপচনত বেলেগ এটা বস্তু লব পাই হেতু হৈছে অল্টাৰনেটিভ ইংলিশ এটুক শৰ্ট ফৰ্ম অল্টি বুলি কয় অল্টাৰনেটিভ ইংলিশ ইয়াতো একে ইয়াতো তুমি আৰ্টছত হলো এই অল্টি লব পাৰা মানে অল্টাৰনেটিভ ইংলিশ লব পাৰা তুমি কমাৰ্চত হলো অল্টাৰনেটিভ ইংলিশ লব পাৰা এতিয়া এক অল্টাৰনেটিভ ইংলিশটো কোনবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা যি মানে 10 লৈকে ইংলিশ মিডিয়ামত পঢ়িছে তেওঁলোকৰ কাৰণে সুবিধা
তেওঁলোকে এতিয়া দুখন ইংলিছ পেপাৰতে মানে ইংলিছত ভাল হ'লে দুখন ইংলিছ পেপাৰতে নম্বৰ তুলিবলৈ ভাল হ'ব বা দুখন ইংলিছ পেপাৰ পঢ়িবলৈ প্ৰথমখন হ'ল ইংলিছ আৰু MILৰ অপজিটত তুমি ল'ব পাৰা অল্টাৰনেটিভ ইংলিছ আৰু এই সুবিধাটো প্ৰায়বোৰ কলেজত থাকেই মে বি আছামিজ মে বি ইংলিছ অল্টাৰনেটিভ ইংলিছ এই দুটা থাকিবই তেন্তে এইকেইটা হ'ল কম্পালচৰি ছাবজেক্ট এইটো ষ্ট্ৰীমৰ লগত নিৰ্ভৰ নকৰে প্ৰত্যেকটো ষ্ট্ৰীমত তুমি পঢ়িবই লাগিব ইংলিছ পঢ়িব লাগিব প্ৰত্যেকটো ষ্ট্ৰীমত আৰু তুমি এখন MIL পঢ়িব লাগিব মানে MILৰ অপজিটত বা MILৰ অপশ্যনেলত তুমি অল্টাৰনেটিভ ইংলিছ ল'ব পাৰা যদিহে তুমি ইংলিছ মিডিয়ামৰ হয় বা তেনেলৈকে ইংলিছ মিডিয়ামত পঢ়িছিলা তেন্তে তুমি অল্টাৰনেটিভ ইংলিছ ল'ব পাৰা তেতিয়া তুমি তোমাৰ যিহেতু ইংলিছত কামান থাকে তেন্তে এইখন পেপাৰো তোমাৰ ভাল হ'ব আৰু যদি তুমি আছামিজ মিডিয়ামৰ পৰাই যোৱা হয় যদি তেন্তে তুমি ছায়েন্সতে হওক বা আৰ্টছতে হওক বা কমাৰ্চতে হওক মই ছাজেষ্ট কৰিম তুমি আছামিজ ল'বা কাৰণ তোমাৰ অভাৰঅল যদি তুমি ছায়েন্সত যোৱা যেতিয়া তোমাৰ অভাৰঅল পাৰ্চেণ্টেজ হাই ছেকেণ্ডেৰীত তাত এই কম্পালচৰি ছাবজেক্টকেইটাৰ মাৰ্কছে বহুত ডিপেণ্ড কৰে মাৰ্কছৰ ওপৰত বহুত ডিপেণ্ড কৰে কাৰণ এইকেইটা কেতিয়াও ফ'ৰ্থ ছাবজেক্ট নহয় তোমালোকে এটা টাৰ্ম শুনিছা চাগে ফ'ৰ্থ ছাবজেক্ট হোৱা বুলি এইকেইটা কেতিয়াও ফ'ৰ্থ ছাবজেক্ট নহয় এইকেইটা মাৰ্কছ তোমাৰ কেলকুলেট হ'বই তুমি লাগিলে এইকেইটাত আৰু কম নম্বৰ পোৱা বা আৰু বেছি নম্বৰ পালেও কেলকুলেট হ'বই যদি ইয়াৰ ভিতৰত তুমি যিকোনো এটাত ফেইল কৰি যোৱা তোমাৰ অভাৰঅল ৰিজাল্ট ফেইল আহিব কম্পালচৰি ছাবজেক্টত তুমি পাছ কৰিব লাগিবই সেইকাৰণে কম্পালচৰি ছাবজেক্টকেইটা যদি তুমি অসমীয়া মিডিয়ামৰ হয় তেন্তে মোৰ মতে অসমীয়া চিলেক্ট কৰিবলৈ চেষ্টা কৰিবা বহুতে কি কয় অসমীয়া মিডিয়ামৰ হ'লেও অল্টাৰনেটিভ ইংলিছ লয় যদি তুমি ইংলিছত বহুত ভাল মই ক'বলৈ নাযাওঁ তেতিয়া ইচ্ছা কৰিছা যদি ল'ব পাৰা কিন্তু এইটোৰ লগত তোমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো এটা নিৰ্ভৰ কৰে কাৰণ এই কম্পালচৰি ছাবজেক্টটোৱে হাই ছেকেণ্ডেৰী ৰিজাল্টত এটা প্ৰভাৱ পেলায় তোমাৰ যিমান এই কম্পালচৰি ছাবজেক্টকেইটাৰ মাৰ্কছ ভাল হ'ব সিমানে তোমাৰ পাৰ্চেণ্টেজ ওপৰলৈ উঠিব কাৰণ তোমাৰ ইলেক্টিভ ছাবজেক্টত যদি কেনেবাকৈ এটা ছাবজেক্টতো ডাউন যায় তেতিয়া এইকেইটা ছাবজেক্টৰ মাৰ্কছে সহায় কৰিব কাৰণ তোমাৰ এইকেইটা ছাবজেক্টৰ মাৰ্কছ প্লাছ হ'বই তেন্তে এইখিনি বুজি পালোঁ এইকেইটা হ'ল কম্পালচৰি ছাবজেক্ট প্ৰত্যেককেইটাতে থাকে অ'কে তাৰপিছত আহিলে ইলেক্টিভ ছাবজেক্ট এতিয়া ইলেক্টিভ ছাবজেক্ট আমাৰ বহুতে পপুলাৰ ইলেক্টিভ ছাবজেক্টখিনি জানাই ছায়েন্সত কোনটো আছে আৰ্টছত কোনটো আছে কমাৰ্চত কোনটো আছে তাৰ বাহিৰেও আমি বহুতে নাজানো বাৰু কিছুমান ইলেক্টিভ ছাবজেক্টৰ বিষয়ে সেইকেইটা মই দুই এটা কৈ দিম বাৰু প্ৰথমটো হৈছে ছায়েন্সত যদি যোৱা তুমি প্ৰথমটো কি এটা হৈছে ইলেক্টিভ ছাবজেক্ট পপুলাৰ ফিজিক্স মানে অসমীয়াত যদি ক'বলৈ যোৱা পদাৰ্থ বিজ্ঞান ইয়াত এতিয়া কেনেকুৱা ধৰণৰ বস্তুবোৰ থাকে ধৰি লোৱা তোমালোকে 10ত পঢ়িছিলা যে পোহৰ লেচনটোৰ পৰা পোহৰ ধৰি লোৱা চকু তাৰপৰা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইবোৰ হৈছে ফিজিক্সৰ পাঠ সেই পাঠবোৰ আকৌ তোমালোকে তেনেধৰণৰ কথাবোৰ তোমালোকে আকৌ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়িবলৈ পাবা ঠিক তেনেকৈ তোমালোকে 9ত যিবোৰ পঢ়িছিলা গতি বিষয়ৰ সূত্ৰসমূহ কাৰ্য আৰু শক্তি সেইবোৰ আকৌ তোমালোকে ক'ত পঢ়িব পাবা এতিয়া ফাৰ্ষ্ট ইয়াৰ ফিজিক্সত পঢ়িবলৈ পাবা তেনেকুৱা ধৰণৰ বস্তুবোৰ মানে মই যদি বেছিকেলি ক'বলৈ যাওঁ যদি 9ৰ ফিজিক্সখনৰ ওপৰত বেছ কৰি 11ৰ ফিজিক্সখন আছে বুলি ক'ব পাৰা আৰু ঠিক তেনেকৈ 10ৰ ফিজিক্সখনৰ ওপৰত বেছ কৰি বা 10ৰ ফিজিক্সখনৰ পাঠকেইটাৰ ওপৰত বেছ কৰি 12ৰ ফিজিক্সৰ পাঠখিনি আছে বুলি ক'ব পাৰি তাৰ বাহিৰেও আছে বহু কথা কিন্তু তেনেধৰণৰ বস্তুবোৰ আছে সেই তোমালোকে ফাৰ্ষ্ট ইয়েৰ ফিজিক্সখনৰ কাৰণে যদি কাৰোবাৰ 9ৰ কনচেপ্টবোৰ অকণমান ডাউটফুল আছে বা গতি বিষয়ৰ সূত্ৰসমূহ বা তেনেকুৱা লেচনবোৰ অকণমান খেলি মেলি লাগে তোমালোকে সেই 9ৰ কিতাপখন উলিয়াই ফাৰ্ষ্ট ইয়েৰ ষ্টাৰ্টিং নোহোৱাৰ আগতে সেইকেইটা পঢ়ি যাবা যদিহে তোমালোকে ছায়েন্সত যিসকলে পঢ়িবা মই তেওঁলোকক কৈছোঁ তেন্তে প্ৰথম ছাবজেক্ট হিচাপে মানে এটা ইলেক্টিভ ছাবজেক্ট হৈছে ফিজিক্স নেক্সটটো হৈছে কেমেষ্ট্ৰি জানাই সকলোৱে কেমেষ্ট্ৰি মানে ৰাসায়ন বিজ্ঞান ইয়াত আকৌ কেনেকুৱা ধৰণৰ লেচনবোৰ থাকে ধৰি লোৱা তোমালোকৰ 10ৰ যিকেইটা ফাৰ্ষ্ট চেপ্টাৰ আছিলে ধৰি লোৱা প্ৰথম চেপ্টাৰটোৱে হওক বা ছেকেণ্ড চেপ্টাৰটোৱে হওক বা কাৰ্বন আৰু যৌগ তেনেকুৱা ধৰণৰ চেপ্টাৰবোৰ আৰু ধৰি লোৱা তোমালোকৰ 9ত পৰমাণু গঠন সেই গোটেই তেনেকুৱা ধৰণৰ বস্তুবোৰ গোটেই কেমেষ্ট্ৰিত সোমাই যায় তোমালোকে নিজে এতিয়া আইডিয়া এটা ল'ব পাৰিবা কোনটো ছাবজেক্টত কেনেকুৱা ধৰণৰ বস্তুবোৰ থাকে ঠিক আছে তাৰপিছত নেক্সট হ'ল মেথছ ইয়াৰ বিষয়ে ক'বই নালাগে কি আছে বুলি ইয়াত এইটো কথা জানাই তোমালোকে কিন্তু নাই মানে তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মেথছখন 10ৰ নিচিনা মেথছ নহয় এইটো অকণমান ডিপেণ্ড কৰে বা এখন অকণমান লেভেল চেঞ্জ হয় সেই বিষয়ে মই এই মেথছৰ ওপৰত আকৌ অকণমান পাছত মই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম এতিয়া প্ৰথম এইকেইটা পপুলাৰ ছায়েন্সত গ'লে এইকেইটা পপুলাৰ ইলেক্টিভ ছাবজেক্ট প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে লয় তাৰ বাহিৰে আৰু যদি ক'বলৈ যাওঁ নেক্সট হ'ল বায়'লজি মানে জীৱবিজ্ঞান ধৰি লোৱা 10ৰ যিবোৰ লেচন আছে জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ সমন্বয় ধৰি লোৱা 9তো যেনেদৰে লেচন আছে কোষ আছিলে সেইবোৰ লেচন গোটেইবোৰ বায়'লজিত সোমাই যায় এতিয়া যদিহে তুমি মেডিকেল লাইনত যোৱা তেন্তে বায়'লজিটো তুমি কম্পালচৰি তোমাৰ বায়'লজি থাকিবই লাগিব মেডিকেল লাইনত গ'লে তোমাৰ কম্পালচৰি বায়'লজি থাকিবই লাগিব আৰু ইঞ্জিনিয়াৰিঙৰ লাইনত গ'লে তোমাৰ কম্পালচৰি মেথছ থাকিবই লাগিব এতিয়া সেইখিনি বিষয়ে মই ক'ম বাৰু
তাৰপাছত আৰু ইয়াৰ উপৰিও আৰু কিছুমান ছাবজেক্ট আছে ছায়েন্সত অকল এইকেইটাই আমি এইকেইটাই বিশেষকৈ জানো কিন্তু এইকেইটাই নহয় আৰু ইয়াৰ উপৰিও আমাৰ কিছুমান ইলেক্টিভ ছাবজেক্ট আছে যেনেকৈ ধৰি লোৱা জিঅ'লজি মানে হৈছে ভূতত্ব বিজ্ঞান এই ছাবজেক্টটো আমাৰ অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টবোৰ কেনেকুৱা কোনবোৰ ডিষ্ট্ৰিক্টত কিমান পৰিমাণে আছে নাজানো কিন্তু মই একচুৱেলি শিৱসাগৰৰ পৰা বিলং কৰোঁ কিন্তু আমাৰ ইয়াৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যিবোৰ কলেজ আছে জুনিয়ৰ কলেজে হওক বা যেনেকুৱা কলেজবোৰ আছে তাত জিঅ'লজি পাবাই তুমি আমাৰ শিৱসাগৰত জিঅ'লজি প্ৰচলনটো বহুত বেছি কাৰণ তাৰ এটা মেইন কাৰণ হৈছে ONGC ঠিক আছে ইয়াৰ নামটো হৈছে অসমীয়াতকৈ ভূতত্ব বিজ্ঞান মানে মাটিৰ তলৰ শিল চিল মানে তেনেকুৱা ধৰণৰ বস্তুবোৰৰ বিষয়ে থাকে ইয়াত ঠিক আছে তাৰ উপৰিও আছে তোমালোকৰ ষ্টেটিষ্টিক তোমালোকে ইলেক্টিভ ছাবজেক্টৰ ষ্টেটিষ্টিকো ল'ব পাৰা বহুতে নাজানা তাৰ কাৰণটো হৈছে বহু কলেজত এইটো উপলব্ধ নাথাকে তাৰপিছত তুমি ইচ্ছা কৰিলে তোমাৰ কম্পিউটাৰ ছায়েন্সো ল'ব পাৰা CS এইটো বহু কলেজত উপলব্ধ নাথাকে মেইন প্ৰব্লেম হ'ল সেইটোৱে আমাৰ ইলেক্টিভ ছাবজেক্টৰ লিষ্টখন বহুত দীঘলীয়া কিন্তু কলেজবোৰত আমাৰ উপলব্ধ নাথাকে কাৰণে আমি সীমিত ইলেক্টিভ ছাবজেক্টৰ ভিতৰতে আমি সেইকেইটা চিলেক্ট কৰিবলগীয়া হয় তাৰপিছত নেক্সট ঠিক তেনেকৈ তুমি যদি ইচ্ছা কৰা তুমি আৰ্টছৰ ছাবজেক্ট হিচাপেও কিছুমান ইলেক্টিভ ছাবজেক্ট হিচাপে ছায়েন্সত পঢ়িলেও ল'ব পাৰি যেনে ধৰি লোৱা ইকনমিক্সটো এনেকুৱা এটা ছাবজেক্ট ধৰি লোৱা তুমি আৰ্টছতে হওক বা ছায়েন্সতে হওক বা কমাৰ্চতে হওক গোটেইকেইটাতে ল'ব পাৰা ঠিক তেনেকৈ তুমি জিঅ'গ্ৰাফী পঢ়োঁ বুলি ক'লে জিঅ'গ্ৰাফী ল'ব পাৰা ঠিক তেনেকৈ তুমি যদি পঢ়োঁ বুলি কোৱা লজিকো ল'ব পাৰা ছায়েন্সতে হ'ব তোমাৰ ষ্ট্ৰীমটো কিন্তু এইবোৰ ছাবজেক্টকো ইলেক্টিভ হিচাপে ল'ব পাৰা কিন্তু এই কম্বিনেশ্যনবোৰ প্ৰত্যেকখন স্কুলত বা কলেজত নাথাকে মই সেইটো কথা কৈছোঁ তাত মানে চুজ কৰা প্ৰিফাৰেঞ্চটো কম হয় মানে এনেই ইলেক্টিভ ছাবজেক্টৰ লিষ্টখন বহুত দীঘলীয়া ছায়েন্সত পঢ়িলেও বহুত ইলেক্টিভ ছাবজেক্ট থাকে অকল ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু বায়'লজি বা জিঅ'লজি ইলেক্টিভ ছাবজেক্ট নহয় ঠিক আছে তেন্তে ইয়াৰ পৰা এটা কথা জানিবলগীয়া তুমি যদি মেডিকেলত যোৱা বায়'লজিটো কম্পালচৰি ল'বই লাগিব মেডিকেলত যদি যাম বুলি ভাবিছা বায়'লজিক বাদ দি গ'লে তোমাৰ নহ'ব বা এণ্ট্ৰেঞ্চত বহিব নোৱাৰিবা ঠিক তেনেকৈ তুমি ইঞ্জিনিয়াৰিঙত যাম বুলি ভাবিলে মেথছটো কম্পালচৰি থাকিবই লাগিব আৰু যদি তুমি বায়'লজিটো নলৈ পেলাই যদি মেডিকেলৰ ইণ্টাৰেষ্ট নাথাকে তেন্তে তোমালোকে ষ্টেটিষ্টিক বা জিঅ'লজি এইবোৰলৈ যাব পাৰা এইবোৰ ভাল ছাবজেক্ট আৰু যদি মেথছত কামান তোমাৰ ভাল আছে আৰু মেডিকেলত কোনো যদি ইণ্টাৰেষ্ট নাই তেন্তে তোমাৰ কাৰণে এটা বেষ্ট চইচ এই ষ্টেটিষ্টিকো হ'ব পাৰে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে এইটো বিবেচনা নকৰে কিন্তু এই ছাবজেক্টটো বহুত ভাল ইয়াৰ বহু স্কোপো আছে আৰু এই ছাবজেক্টটো বহুত ভাল আৰু মেথছকো তোমাক সহায় কৰিব আৰু মানে এটা মুদ্ৰা ইপিঠি সিপিঠি ধৰি লোৱা দুটা ছাবজেক্ট তুমি বেলেগকৈ ইমানকৈ নাভাবিলেও হ'ব দুটা ছাবজেক্ট সমানে আগবঢ়াই নিব পাৰিবা এতিয়া ইয়াৰ পিছত আমি আৰ্টছৰ ছাবজেক্টবোৰ চাম এতিয়া আৰ্টছৰ কম্পালচৰি ছাবজেক্টকেইটা গম পালাই ইংলিছ পঢ়িব লাগিব MIL পঢ়িব লাগিব তাৰপিছত তোমাৰ আৰ্টছৰ ইলেক্টিভ ছাবজেক্টবোৰ চাম এতিয়া ইলেক্টিভ ছাবজেক্টৰ প্ৰথমটোতো ইকনমিক্স একদম পপুলাৰ অৰ্থনীতি বা অৰ্থবিজ্ঞান নেক্সটটো হৈছে জিঅ'গ্ৰাফী ভূগোল নেক্সটটো হৈছে পলিটিকেল ছায়েন্স মানে ৰাজনীতি বিজ্ঞান আমাৰ সমাজ বিজ্ঞানৰ কিতাপখনতে এনেকৈ পাৰ্ট থাকে এতিয়া তোমাক কোনটো ইকনমিক্সত কেনেধৰণৰ বস্তুবোৰ থাকে তুমি সমাজ বিজ্ঞানৰ কিতাপখনৰ পৰা আইডিয়া কৰিব পাৰা সমাজ বিজ্ঞানৰ অৰ্থনীতি পাৰ্টবোৰ যেনেকুৱা ধৰণৰ বস্তুবোৰ থাকে অকল সেইখিনিয়ে যে থাকিব সেইটো কথা কোৱা নাই তেনেকুৱা ধৰণৰ বস্তুবোৰ ৰিলেট হ'বগৈ মানে টকা পইচা বেংক আদি বিষয় আৰু জিঅ'গ্ৰাফীত আমাৰ পৃথিৱীৰ বিষয়ে বা তেনেকুৱা ধৰণৰ কথাবোৰ মানচিত্ৰ তেনেকুৱা ধৰণৰ কথাবোৰ থাকিব পলিটিকেল ছায়েন্সৰ ৰাজনীতি চৰকাৰ সেইবোৰ বিষয়ে থাকিব তাৰপিছত আহিলে ইলেক্টিভ ছাবজেক্টৰ আৰ্টছত হিষ্ট্ৰী থাকে হিষ্ট্ৰী ল'ব পাৰি ঠিক তেনেকৈ তুমি লজিক ল'ব পাৰা লজিক মানে তৰ্ক বিজ্ঞান তাৰপৰা নেক্সট ল'ব পাৰি ফিল'চফি ঠিক তেনেকৈ তুমি ল'ব পাৰা এডুকেশ্যন ল'ব পাৰা এডুকেশ্যন মানে শিক্ষা ঠিক তেনেকৈ তুমি ছ'চিয়'লজি ল'ব পাৰা ছ'চিয়'লজি মানে সমাজতত্ত্ব মোৰ নাম্বাৰিংবোৰ হোৱা নাই বাৰু তোমালোকে চাই ল'বা মই জাষ্ট কথাখিনি ইনফৰ্মেশ্যনটো দিছোঁ ঠিক তেনেকৈ তোমালোকে এন্থ্ৰপ'লজি ল'ব পাৰা ইয়াতো তোমালোকে এই ষ্টেটিষ্টিক্স ছাবজেক্টটো যে মই ছায়েন্সত কৈছিলোঁ ইয়াতো তুমি আৰ্টছ পঢ়িলেও ষ্টেটিষ্টিক ল'ব পাৰা আৰ্টছ পঢ়িলেও আৰু এটা কথা কৈছোঁ মেথছটো ওপৰত ল'ব পাৰা তুমি যদি ইচ্ছা কৰা আৰ্টছত পঢ়িলেও তুমি ইচ্ছা কৰিলে মেথছটো ল'ব পাৰা মেথছটো এনেকুৱা এটা ছাবজেক্ট তুমি ছায়েন্স পঢ়িলেও ল'ব পাৰা
আৰ্টছ পঢ়িলেও ল'ব পাৰা এতিয়া আমি দেখিম কমাৰ্চ পঢ়িলেও ল'ব পাৰি আৰু ষ্টেটিষ্টিকো তেনেকুৱা ছাবজেক্ট তুমি আৰ্টছ পঢ়িলেও লয় বহুতে ছায়েন্স পঢ়িলেও লয় কমাৰ্চ পঢ়িলেও লয় ঠিক তেনেকৈ আৰ্টছৰ এই ইকনমিক্স ছাবজেক্টটো এনেকুৱা এটা ছায়েন্সৰ ছাবজেক্ট ছাত্ৰ ছাত্ৰীও কিছুমানে ইকনমিক্স লয় আৰ্টছতো ল'ব পাৰিয়ে আৰু কমাৰ্চতো লয় ঠিক আছে তেন্তে এইখিনি ব্ৰিফ হ'ল মানে আৰ্টছৰ মেইন ইলেক্টিভ ছাবজেক্টখিনি ক'লোঁ ইয়াৰ উপৰিও বহুত লিষ্টখন বহুত দীঘলীয়া কিন্তু চব কলেজত বা চব জুনিয়ৰ কলেজত এভেইলেবিলিটিটো নাথাকে কিন্তু ইয়াৰ লিষ্টখন বহুত দীঘলীয়া ঠিক তেনেকৈ আমাৰ কমাৰ্চত কম্পালচৰি ছাবজেক্ট এইকেইটা হ'লেই তাৰ ওপৰত থাকে বিজনেছ ষ্টাডিজ নেক্সট হ'ল একাউণ্টেঞ্চি মই এই কমাৰ্চৰ ছাবজেক্টকেইটাৰ ক্ষমা কৰিবা মই অসমীয়া টাৰ্মবোৰ নাজানো একাউণ্টেঞ্চি ঠিক তেনেকৈ ইকনমিক্স মই কৈছিলোঁৱে কমাৰ্চতো ইকনমিক্সটো ল'ব পাৰিয়ে বা ইকনমিক্সেই মেইন কথা কমাৰ্চত ঠিক তেনেকৈ বেংকিং থাকে ইলেক্টিভ ছাবজেক্টত ঠিক তেনেকৈ মেথছটো থাকেই মই ক'লোৱেই আৰু মেথছত বাকী আৰ্টছ মানে কমাৰ্চৰ বাকী ছাবজেক্টবোৰতো মেথছৰ প্ৰভাৱ এটা থাকে সেইটো তোমালোকে ভাবি ল'বা দেই আৰু মানে মেথছত অকণমান কামানটো বা বেছিকখিনি জানিব লাগিব তুমি ঠিক তেনেকৈ ষ্টেটিষ্টিকটো ল'ব পাৰি ঠিক তেনেকৈ ইয়াতো কমাৰ্চতো তোমাৰ ইলেক্টিভ ছাবজেক্টৰ লিষ্টখন দীঘলীয়া কিন্তু মই কলেজবোৰ এভেইলেবিলিটিৰ ওপৰতহে মোৰ এতিয়া মনলৈ যিখিনি আহিছে মই সেইখিনি লিখি দিছোঁ ইয়াৰ উপৰিও বহুতো ইলেক্টিভ ছাবজেক্ট আছে যিবোৰ তোমালোকে ছায়েন্স বা আৰ্টছ বা কমাৰ্চত ল'ব পাৰা তেন্তে মেইন আছিলে এইখিনি আছিলে পাঠ্যক্ৰম মানে ছায়েন্স বা আৰ্টছ বা কমাৰ্চত গ'লে তুমি এনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়িবলৈ পাবা এতিয়া আমি পাঠ্যক্ৰমৰ পিছত আমি প্ৰত্যেকটো ষ্ট্ৰীমৰ পৰা পঢ়িলে কেনেকুৱা ধৰণৰ লাইনবোৰত আমি যাব পাৰোঁ বা প্ৰত্যেকটো ষ্ট্ৰীমৰ প্ৰত্যেকটো ষ্ট্ৰীমৰ আমাৰ কেৰিয়াৰ অপৰচুনিটি কেনেকুৱা আছে সেইবোৰ বিষয়ে আলোচনা কৰিম কেৰিয়াৰ অপশ্যন কোনটো ষ্ট্ৰীমত গ'লে কোনটো দিশলৈ তুমি যাব পাৰা প্ৰথম আমি চাম ছায়েন্সৰ বিষয়ে ছায়েন্সলৈ গ'লে তুমি কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যনবোৰ ল'ব পাৰা বা কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যনবোৰৰ কাৰণে চকু দিব পাৰা সেইবোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম প্ৰত্যেকে জানাই প্ৰথম ছায়েন্সত এটা পপুলাৰ সেইটো হ'ল মেডিকেল ডাক্তৰ হওক বা অকল ডাক্তৰ বুলিয়ে নহয় মেডিকেলত বহুখিনি সোমাই যায় নাৰ্ছৰ পৰা ডাক্তৰৰ পৰা তোমাৰ লেবৰেটৰীৰ পৰা গোটেইখিনি সোমাই যায় কিন্তু মেডিকেলৰ যিটোলৈ নোযোৱা ডাক্তৰলৈ যোৱা বা য'লৈ নোযোৱা তোমাৰ এই PCBটো কম্পালচৰি থাকিব লাগিব মানে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তোমাৰ মেথছ থাকক নাথাকক কোনো প্ৰব্লেম নাই কিন্তু মেডিকেলৰ কাৰণে তোমাৰ PCB থাকিব লাগিব এতিয়া মেডিকেলৰ কাৰণে তোমাৰ 12ৰ পিছত জানাই চাগে এণ্ট্ৰেঞ্চ হয় NEET 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 আৰু বা নীটৰ ওপৰত বেছ কৰি আমাৰ গভৰ্ণমেণ্ট কলেজবোৰত ছিট পায় মেডিকেলৰ কাৰণে ঠিক তেনেকৈ এইমছ হয় এইমছটো অকণমান হাই লেভেলৰ হয় ইয়াৰ ওপৰত বেছ কৰি এইমছবোৰত ছিট পায় আৰু তাৰ কাৰণে এই পৰীক্ষাবোৰত বহিবলৈ তোমাৰ এইটো 12ত এইকেইটা ছাবজেক্ট কম্পালচৰি থাকিব লাগিব বা এইকেইটা ছাবজেক্টৰ ওপৰত বেছ কৰি পেপাৰ আহে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নীটৰ ওপৰত মই কৈ দিছোঁ চমুকৈ NEET 720 নম্বৰ আহে তাৰ ওপৰত বেছি মাৰ্কছ আহে বায়'লজি তাৰপিছত ফিজিক্স কেমেষ্ট্ৰি সমান আহে তাৰপিছত নেক্সট কেৰিয়াৰ অপশ্যনটো হৈছে ছায়েন্সত গ'লে সেইটো হৈছে তোমালোকে সকলোৱে জানা ইঞ্জিনিয়াৰ সকলোৱে নুশুনা নাম নাই কোনো হয়নে মই ইঞ্জিনিয়াৰ স্পেলিঙে ভুল লিখিছোঁ এতিয়া ইঞ্জিনিয়াৰ কাৰণে যেনেদৰে মেডিকেলৰ কাৰণে PCB কম্পালচৰি ঠিক তেনেকৈ ইঞ্জিনিয়াৰ কাৰণে PCM কম্পালচৰি মানে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এতিয়া ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি সকলোৱে শুনো বা শুনিছোঁ আমি প্ৰথম ইঞ্জিনিয়াৰিং বুলি ক'লে আমাৰ মনলৈ আহে IIT বা NIT বা DTU বা ইঞ্জিনিয়াৰিং বুলি ক'লে আমাৰ এইবোৰ চকুলৈ ভাহি আহে IIT ইঞ্জিনিয়াৰ NIT ইঞ্জিনিয়াৰ কিন্তু IIT ইঞ্জিনিয়াৰ বা NIT ইঞ্জিনিয়াৰ বুলি তেনেকুৱা কোনো ইঞ্জিনিয়াৰ নাই মানে ইঞ্জিনিয়াৰিং নাই ইঞ্জিনিয়াৰিং কোৰ্চ নাই এইবোৰ ইনষ্টিটিউট হয় ইঞ্জিনিয়াৰিং কৰিব পৰা এইবোৰ জাষ্ট ইনষ্টিটিউট হয় কথাটো বুজি পাইছানে IIT মানে হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি NIT হৈছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি এইখন হৈছে ইণ্ডিয়াৰ প্ৰেষ্টিজিয়াছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয়নে আৰু এইবোৰত ছিট পাবলৈ যেনেদৰে মেডিকেলৰ ছিট পাবলৈ NEET দিব লাগে বা এইমছ দিব লাগে ঠিক তেনেকৈ এই ইঞ্জিনিয়াৰিং কলেজত ছিট পাবলৈ বা IIT NIT ছিট পাবলৈ পৰীক্ষা দিব লাগে সেই পৰীক্ষাবোৰ কয় জানাই চাগে শুনিছাই চাগে JEE মেইনছ JEE মেইনছ JEE এডভান্স সেইবোৰ এতিয়া যদিহে তুমি JEE মেইনছ দিয়া আৰু যদি তুমি JEE মেইনছ ক্ৰেক কৰিব পাৰা তেন্তে তুমি JEE এডভান্স দিব পাৰিবা যদিহে তুমি JEE মেইনছ পাছ কৰিব নোৱাৰা তেন্তে তোমাৰ JEE এডভান্সৰ মানে JEE এডভান্সলৈ তুমি এডভান্সত বহিবই নোৱাৰিবা তেন্তে যদিহে তোমাৰ JEE মেইনছ ভাল হয়
JEE মেইনছৰ ওপৰত মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি তুমি এই NIT সিট পাবা বা NIT কাউন্সেলিঙত বহিব পাৰিবা তোমাৰ মাৰ্কছৰ ওপৰত ডিপেন্ড কৰিব NIT সিট পোৱা নে নোপোৱা কিন্তু তুমি JEE মেইনছৰ ওপৰত বেছ কৰি NIT গোটেই কথাখিনি নিৰ্ভৰ কৰে বা NIT হওক অকল NIT নহওক DTU CTU হেবোৰটো JEE মেইনছৰ ওপৰত কথা আছে বা বহুতো গভৰ্ণমেণ্ট কলেজবোৰ যিবোৰ কলেজত ইঞ্জিনিয়াৰিং আছে যাদৱপুৰ আছে কলকাতাত এখন আছে যাদৱপুৰ তেনেকুৱা ধৰণৰ কলেজবোৰত JEE মেইনছৰ মাৰ্কছ চাই তেন্তে বেসিক্যালি JEE মেইনছৰ হয় NIT সিট পাই বা DTU তেনেকুৱা ধৰণৰ বোৰত যাব পাৰি এটা তাৰ পিছত যদিহে তুমি JEE মেইনছ পাস কৰা তেন্তে তুমি JEE এডভান্সত বহিব পাৰিবা আৰু এইটো এটা টাফেষ্ট এক্সাম তোমালোকে সকলোৱে জানাই চাগে এইটো আমাৰ ইণ্ডিয়াই নহওক ৱৰ্ল্ডৰ এটা মানে টাফেষ্ট এক্সামবোৰ ভিতৰতে পৰে আৰু এতিয়া যদি তুমি JEE এডভান্স ক্ৰেক কৰিব পাৰা বা JEE এডভান্সত তুমি ভাল ৰেংক আনিব পাৰা তাৰ ওপৰত বেছ কৰি তুমি IIT সিট পাবা ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি এনেকুৱা ধৰণৰ IIT আমাৰ ভাৰতত পুৰণা IIT 7-8-9খনমান আছে আৰু নতুন IIT মিলাই 23খনমান আছে এতিয়া চাগে এতিয়া আমাৰ গুৱাহাটীতো IIT আছে IIT গুৱাহাটী তেন্তে টপবোৰ কি IIT মুম্বাই IIT দিল্লী IIT খড়গপুৰ IIT কানপুৰ গুৱাহাটী সেইবোৰ পুৰণা IIT আৰু সেইবোৰত সিট পাবলৈ বা সেইবোৰত ইঞ্জিনিয়াৰিং কৰিবলৈ JEE এডভান্সত ৰেংকটো ভাল আহিব লাগে যদিহে তুমি তোমালোক এই ইঞ্জিনিয়াৰিং লাইনটোৰ ওপৰত বা ইঞ্জিনিয়াৰিঙৰ কেনেকুৱা এন্ট্ৰেন্সৰ ওপৰত বা কেনে ধৰণৰ কোচিং বা সেইবোৰ বিষয়ে জানিব বিচাৰা তেন্তে তোমালোকে কমেন্ট কৰিবা মই ইয়াৰ বিষয়ে এটা সিপাৰেট ভিডিঅ'ত জনাম এইটো মই আজি এক্সপ্লেইন কৰি থাকিলে বহুত ভিডিঅ'টো দীঘল হৈ যাব কাৰণ এইটো এটা সৰু হেৰি নহয় এইটো এটা বহুত ডাঙৰ ফিল্ড এখন মই একদম শৰ্ট ফৰ্মত কৈ দিছোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে PCM কম্পালসৰি থাকিব লাগিব তাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে গভৰ্ণমেণ্ট কলেজবোৰ কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট কলেজবোৰ আছে IIT NIT DTU এইবোৰ মই নেশ্যনেল ৱাইজ কৈছোঁ ঠিক আছে আৰু সেইবোৰ কাৰণে তুমি JEE মেইনছ বা JEE এডভান্স এনেকুৱা ধৰণৰ পৰীক্ষাবোৰত বহিব লাগিব এতিয়া যদি মই ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে এইবোৰ হ'ল নেশ্যনেল ৱাইজ মই নেশ্যনেল ৱাইজত নগৈ যদি ষ্টেট ৱাইজ চাওঁ বা ষ্টেট লেভেলত চাওঁ তেন্তে ষ্টেট লেভেলত কোনবোৰ আছে ষ্টেট লেভেলত তোমালোকে নাম শুনিছাই চাগে AEC মানে আসাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটীত আছে আমাৰ অসমৰ কথা কৈছোঁ ঠিক তেনেকৈ JEC নাম শুনা নাই চাগে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ঠিক তেনেকৈ কোকৰাঝাৰত আছে CIT ঠিক তেনেকৈ আমাৰ যিবোৰ এইকেইখনৰ উপৰিও আৰু ইঞ্জিনিয়াৰিং কলেজ আছে বাৰু আমাৰ অসমত সেইটো কোৱা নাই এইখনৰ উপৰিও আমাৰ যিবোৰ জেনেৰেল ইউনিভাৰ্চিটি আছে আমাৰ অসমত ধৰি লোৱা DU মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি ধৰি লোৱা GU গুৱাহাটী ইউনিভাৰ্চিটি ধৰি লোৱা তেজপুৰ ইউনিভাৰ্চিটি সেইবোৰতো ইঞ্জিনিয়াৰিং কৰিব পাৰি আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে বা বহুত ল'ৰা ছোৱালী কনফিউজ থাকে মই নিজেও মানে 12 মানলৈকে গম পোৱা নাছিলোঁ এই যিবোৰ আমাৰ ইউনিভাৰ্চিটি আছে সেইবোৰতো ইঞ্জিনিয়াৰিঙৰ কোৰ্চ আছে ঠিক আছে সেইবোৰ কাৰণেও এণ্ট্ৰেন্স হয় আৰু সেইবোৰতো তুমি ইঞ্জিনিয়াৰিং কৰিব পাৰা ধৰি লোৱা DU ডিব্ৰুগড় ইউনিভাৰ্চিটি GU গুৱাহাটী ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটি এইবোৰ কাৰণে ধৰি লোৱা AEC JEC CIT এইবোৰ সিট পাবলৈ আমাৰ এণ্ট্ৰেন্স হয় CEE কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন CEE আৰু ইয়াৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ অসমৰ যিবোৰ ইঞ্জিনিয়াৰিং কলেজ আছে তাত তুমি সিট ল'ব পাৰা আৰু এই মাৰ্কছটো বহু পৰিমাণে তুমি এই ইউনিভাৰ্চিটিবোৰ এই মাৰ্কছৰ সহায়ত ইউনিভাৰ্চিটিবোৰতো সিট ল'ব পাৰা মানে DU মানে মই দিল্লী ইউনিভাৰ্চিটিৰ কথা কোৱা নাই মই ধৰি লোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা কৈছোঁ বা GU গুৱাহাটী ইউনিভাৰ্চিটি এইবোৰত এই CEE মাৰ্কছৰ সহায়তো ল'ব পাৰা কিন্তু এই তেজপুৰ ইউনিভাৰ্চিটিয়ে নিজা এণ্ট্ৰেন্স পাতে চাগে মেবি হয় নিজা এণ্ট্ৰেন্স পাতে তেজপুৰ ইউনিভাৰ্চিটি নিজা যিটো এণ্ট্ৰেন্স পাতে তাৰ সহায়ত তুমি তেজপুৰ ইউনিভাৰ্চিটিটো ইচ্ছা কৰিলে ইঞ্জিনিয়াৰিং কৰিব পাৰা মই এইটো ইঞ্জিনিয়াৰিঙৰ ওপৰত এটা শ্বৰ্ট আভাস এটা দিলোঁ ইয়াৰ ওপৰত ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব যদিহে কোনোবা ইণ্টাৰেষ্টেড বা জানিবলৈ বিচৰা ইয়াৰ ওপৰত এণ্ট্ৰেন্সৰ ওপৰত জানিব বিচাৰা বা কোচিঙৰ ওপৰত জানিব বিচাৰা তেন্তে তলত কমেণ্ট কৰিবা মই ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে মই ইঞ্জিনিয়াৰিঙৰ পাৰ্টটো ইমানেই এৰিছোঁ তাৰপিছত ইঞ্জিনিয়াৰিঙৰ উপৰিও তুমি ছায়েন্সত অকল এইকেইটাই নহয় মেডিকেল আৰু ইঞ্জিনিয়াৰিঙে আমাৰ ছায়েন্স বুলি ভাবে বহুতে এইকেইটাই নহয় ইয়াৰ বাহিৰেও বহুত আছে ছায়েন্সত কেৰিয়াৰ অপশ্যন তাৰপিছত হৈছে আৰ্কিটেক্সাৰটো আমাৰ এক প্ৰকাৰ ইঞ্জিনিয়াৰিঙৰ টাইপৰে হয় বাৰু এতিয়া আৰ্কিটেক্সাৰ কাৰণেও JEE পৰীক্ষা হয় আৰু আৰ্কিটেক্সাৰ কোৰ্চ NITত আছে বা IITত আছে তাৰ কাৰণেও JEE পৰীক্ষা দিব লাগে JEE পেপাৰখন বেলেগ হয় আৰ্কিটেক্সাৰ কাৰণে কিন্তু আৰ্কিটেক্সাৰ কাৰণেও JEE পেপাৰ দিব লাগে বা আৰ্কিটেক্সাৰ বেলেগ ইউনিভাৰ্চিটিত গ'লে বেলেগ তেনেকুৱা ধৰণৰ এণ্ট্ৰেন্স হয় ঠিক তেনেকৈ তাৰপিছত আছে ফৰেনচিক ছায়েন্সত তুমি যাব পাৰা ছায়েন্সত পঢ়িলে নেক্সট আছে আমাৰ নতুন এটা কেৰিয়াৰ অপশ্যন আহিছে এইটো বায়'টেকন'লজি দিশলৈও তুমি মন মেলিব পাৰা ঠিক তেনেকৈ তুমি এইবোৰ উপৰিও তুমি ধৰি লোৱা ছায়েন্সৰ যিকোনো এটা ছাবজেক্টৰ ওপৰত অনাৰ্ছ কৰিব পাৰা ধৰি লোৱা ৰিচাৰ্চ কৰিব পাৰা অনাৰ্ছ মানে ছাবজেক্টটোৰ ওপৰত গৱেষণা কৰিব পাৰা
তাৰ কাৰণে তোমাক সেই চিষ্টেমটো জানাই আমি প্ৰথমে কি কৰোঁ ছায়েন্সত আমি যদি জেনেৰেল পঢ়া বুলি কওঁ তেন্তে BSc পঢ়োঁ হয়নে ছায়েন্সত কিবা এটা ছাবজেক্টত তুমি মেজৰ কৰিছা ধৰি লোৱা মেজৰ নকৰাকৈও BSc পঢ়িব পাৰি তাৰপৰা BSc পিছত MSc থাকে BSc মানে বেচেলৰ অফ ছায়েন্স তাৰপিছত MSc মাষ্টাৰ অফ ছায়েন্স তাৰ পাছত যদি তুমি ইচ্ছা কৰা তোমাৰ ধৰি লোৱা যিটো ৰেচপেক্টেড ছাবজেক্ট ধৰি লোৱা মেথছ ফিজিক্স সেই ছাবজেক্টটোত তুমি ৰিচাৰ্চ কৰিব পাৰা মানে ধৰি লোৱা ৰিচাৰ্চ কমপ্লিট হ'লে PhD ডিগ্ৰী পায় PhD মানে আমাৰ নামৰ আগত যে ডক্টৰেট ডিগ্ৰী লাগে ধৰি লোৱা ডক্টৰ APJ আব্দুল কালাম বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো PhD ডিগ্ৰীৰ ফলত পায় হয়নে প্ৰথম তেন্তে আমাৰ BSc পিছত ধৰি লোৱা তুমি তাৰপিছত যাব পাৰা MSc মাষ্টাৰ অফ ছায়েন্স আৰু ধৰি লোৱা তাৰপিছত যাব পাৰা ৰিচাৰ্চ লেভেলত তোমাৰ PhD তাৰ পাছতো থাকে MPhil চেমফিল তেনেকুৱা ধৰণৰবোৰ কৰিব পাৰা এইটো হৈছে তুমি যিকোনো এটা ছাবজেক্টৰ ওপৰত বেছ কৰি কৰিব পাৰা বা যিকোনো এটা ছাবজেক্ট নোলোৱাকৈও তুমি BSc MSc কৰিব পাৰি ঠিক আছে কিন্তু PhD কৰিবলৈ তুমি এটা ছাবজেক্টৰ ওপৰত গৱেষণা কৰিব লাগিব তাৰপিছত কেৰিয়াৰ অপশ্যন আছে আমাৰ ছায়েন্সত ডাটা ছায়েন্স এইটো এটা নতুন কনচেপ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান নাজানে এইবোৰ নেটত খুচৰিলে এইবোৰ বিষয়ে এটা ঢেৰ দীঘল ৰামায়ণ পঢ়িবলৈ পাবা নেক্সট ৰবটিক্স মই প্ৰত্যেকটো বিষয়ে ইমান এক্সপ্লেইন নকৰোঁ জাষ্ট মই কোনবোৰ কৰিব পাৰিবা কোনবোৰ দিশত তুমি চাব পাৰা সেইটো জনাবলৈ চেষ্টা কৰিছোঁ তাৰ উপৰি ৰিচাৰ্চ লাইনত যাব পাৰা ৰিচাৰ্চ মানে মই এইটো ৰিচাৰ্চৰ কথা কোৱা নাই এতিয়া ছায়েন্সৰ মানে ছাবজেক্ট ৱাইজ ৰিচাৰ্চৰ কথা কোৱা নাই তাৰ উপৰি আমাৰ যিবোৰ গৱেষণা মহাকাশ গৱেষণা ধৰি লোৱা মহাকাশ গৱেষণা আমাক মহাকাশ গৱেষণা কেন্দ্ৰ কি আছে ভাৰতত জানাই চাগে ইছৰোত তুমি যাব পাৰিবা ছায়েন্সৰ বেকগ্ৰাউণ্ড হ'ব লাগিব ঠিক তেনেকৈ DRDO তেনেকুৱাবোৰত তুমি ৰিচাৰ্চ ফিল্ডতো তুমি যাব পাৰিবা আৰু ইয়াৰ উপৰিও আমাৰ ছায়েন্সত বহুত স্কোপ আছে মই মেইন যিবোৰ মোৰ চকুলৈ আহিছে বা মনত পৰিছে সেইকেইটা ক'বলৈ চেষ্টা কৰিছোঁ তাৰপিছতে আমি ইয়াৰ পিছত চাম আমি আৰ্টছত কোনবোৰ ষ্ট্ৰীম আছে বা আৰ্টছত গ'লে কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যনবোৰ চাব পাৰি এতিয়া তোমালোকে আৰ্টছলৈ গ'লে কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যনবোৰ চাব পাৰি সেইটো কথা ক'বলৈ চেষ্টা কৰিছোঁ এতিয়া আৰ্টছলৈ গ'লে তোমালোকে জানাই প্ৰথমটো হৈছে BA ধৰি লোৱা তুমি বেচেলৰ অফ আৰ্টছ তাৰপিছত তুমি ইচ্ছা কৰিলে কৰিব পাৰা MA মাষ্টাৰ অফ আৰ্টছ তাৰপিছত তুমি ইয়াতো PhD কৰিব পাৰা ৰেচপেক্টেড ছাবজেক্ট এটাৰ ওপৰত তাৰ ফলত তুমি ডক্টৰেট ডিগ্ৰী পাবা তাৰপিছত ইয়াৰ উপৰি তোমাৰ হোটেল মেনেজমেণ্টত যাব পাৰা ঠিক তেনেকৈ তুমি ল'ত যাব পাৰা মানে আইনৰ বিষয়ত উকিল বা মেজিষ্ট্ৰেট সেইবোৰ লাইনত যাব পাৰা ঠিক তেনেকৈ BBA এইবোৰ কম্পিউটাৰ কোৰ্চৰ সেইবোৰলৈ যাব পাৰা ঠিক তেনেকৈ তুমি জাৰ্নেলিজিম বা মাছ কমিউনিকেশ্যন সেইবোৰলৈ যাব পাৰা মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজিম মই গোটেইবোৰ লিখা নাই জাষ্ট কথাবোৰ কৈ গৈছোঁ ঠিক তেনেকৈ তুমি গ্ৰাফিক ডিজাইনিঙত যাব পাৰা ঠিক তেনেকৈ তুমি ফেশ্বন ডিজাইনিঙত যাব পাৰা তাৰপৰা আজিকালি আৰু এটা নতুন বস্তু আহিছে ইভেণ্ট মেনেজমেণ্ট আমাৰ যিবোৰ ডাঙৰ প্ৰগ্ৰেম হয় সেইবোৰ মেনেজমেণ্ট কৰিবলৈ বা সেইবোৰ কৰিবলৈও আজিকালি কোৰ্চ ওলাইছে কিছুমান ইউনিভাৰ্চিটিত ইতিমধ্যে এইবোৰ কোৰ্চ লঞ্চ হৈছে আৰু কোৰ্চ ওলাইছে ইভেণ্ট মেনেজমেণ্টৰ কাৰণে তোমাৰ আৰ্টছ প্ৰয়োজন তেন্তে আৰ্টছৰ ওপৰত বেছ কৰি তোমাৰ এইবোৰ লাইনত তুমি মন মেলিব পাৰা ইয়াৰ উপৰি মই আকৌ কৈছোঁ ইয়াৰ উপৰি আৰু বহু তোমাৰ কেৰিয়াৰ অপশ্যন আছে আৰ্টছতে হওক বা ছায়েন্সতে হওক বা কমাৰ্চতে হওক মই কিন্তু মেইন যিকেইটা মোৰ মনলৈ আহিছে সেইকেইটাহে ক'বলৈ চেষ্টা কৰিছোঁ তাৰপাছত যদি তুমি চোৱা কমাৰ্চলৈ যদি যোৱা কমাৰ্চত সেয়াই প্ৰথমটো যদি বিকম মানে বেচেলৰ অফ কমাৰ্চ তাৰপিছত MCom কৰিব পাৰা ঠিক তেনেকৈ তুমি ইয়াতো PhD কৰিব পাৰা তাৰ ফলত ডক্টৰেট ডিগ্ৰী পাবা তাৰপিছত নেক্সট এটা পপুলাৰ আৰ্টছত কেৰিয়াৰ অপশ্যন হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট শ্বৰ্ট ফৰ্মত CA বুলি কয় তোমালোকে শুনিছাই চাগে চাৰ্টাৰ্ড একাউণ্টেণ্ট ঠিক তেনেকৈ বেংকিং লাইনত তুমি আৰ্টছত পঢ়িলে বেংকিং লাইনত চকু দিব পাৰা বা যাব পাৰা ঠিক তেনেকৈ ইঞ্চুৰেঞ্চ যিবোৰ কোম্পানী আছে ইঞ্চুৰেঞ্চ কোম্পানীটো তুমি যাব পাৰা বা একাউণ্টেঞ্চৰ মানে ডাঙৰ কোম্পানীবোৰ একাউণ্টেঞ্চ ডিপাৰ্টমেণ্টতো যাব পাৰা ধৰি লোৱা ষ্টক মাৰ্কেট তোমালোকে শুনিছাই চাগে ষ্টক মাৰ্কেটৰ দিশতো কমাৰ্চ থাকিলে তোমাৰ ভাল ষ্টক মাৰ্কেটৰ দিশলৈ যাব পাৰা এইবোৰ জাষ্ট কেইটামান মই অভাৱি দিবলৈ চেষ্টা কৰিছোঁ এইকেইটাই শেষ নহয় আকৌ কৈছোঁ এইকেইটাই শেষ নহয় ইয়াৰ বাহিৰেও বহুত আছে এতিয়া মই দুটা বস্তু স্কিপ কৰিলোঁ তোমালোকে গম পাইছাই চাগে বা তোমালোকে ভাবিছা চাগে প্ৰথমটো হৈছে চিভিল ছাৰ্ভিচেছ মানে লাইক UPSC বা APSC সকলোৱে নাম নুশুনা নাই চাগে এইকেইটা হয়নে এতিয়া চিভিল ছাৰ্ভিচৰ কাৰণে তোমাৰ এতিয়া ষ্ট্ৰীম বুলি কোনো কথা নাই চিভিল ছাৰ্ভিচৰ কাৰণে তুমি এতিয়া এই তিনিটাৰ ভিতৰত যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ'লেই মানে যিকোনো এটা ষ্ট্ৰীমৰ হ'লেই হ'ল
তোমাৰ ইয়াত ষ্ট্ৰীমৰ কোনো কথা নাই তুমি যে আৰ্টছৰ হ'ব লাগিব বা তুমি সায়েন্সৰ হ'ব লাগিব বা তুমি কমাৰ্চৰ হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা গৈ তুমি পিছলৈ সিভিল সাৰ্ভিসত যাব পাৰা ইয়াৰ কাৰণে তোমাক এটা ডিগ্ৰী প্ৰয়োজন ডিগ্ৰী মানে মিনিমাম 3 বছৰীয়া সময়ৰ এটা ডিগ্ৰী প্ৰয়োজন আৰু সেই ডিগ্ৰীটো তোমাৰ সায়েন্সৰ বেকগ্ৰাউণ্ডৰ হলেও হ'ব কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ হলেও হ'ব আৰ্টছৰ বেকগ্ৰাউণ্ডৰ হলেও হ'ব বা ইঞ্জিনিয়াৰিং ডিগ্ৰী হলেও হ'ব বা মেডিকেল ডিগ্ৰী হলেও হ'ব কথাটো বুজি পাইছানে ইয়াত ষ্ট্ৰীমলৈ কোনো খেলা নাই কিন্তু আমাৰ সমাজত এটা মিথ আছে কি সিভিল সাৰ্ভিসৰ এক্সামৰ কাৰণে বা সিভিল সাৰ্ভিসলৈ যাবলৈ হলে আৰ্টছৰ বেকগ্ৰাউণ্ড থাকিলে ভাল হেতু মই সম্পূৰ্ণভাৱে মিছা বুলিও ক'ব নাযাবা সম্পূৰ্ণভাৱে সঁচাও নহয় একচুয়ালি ক'বলৈ গ'লে তোমাৰ যদি মনৰ দৃঢ়তা থাকে আৰু তুমি যদি এইবোৰ কাৰণে তোমাৰ যদি ইন্টাৰেষ্ট থাকে বা সমাজ সেৱা কৰাৰ মন থাকে তেন্তে তুমি যিকোনো এটা ষ্ট্ৰীমৰ পৰা গৈ পেলে এই এক্সামবোৰ দিব পাৰা বা এই এক্সামবোৰ কেক কৰিব পাৰা আৰু তুমি যদি সায়েন্সৰ বেকগ্ৰাউণ্ডৰ হোৱা তেন্তে এই এক্সামবোৰ ধুনীয়াকৈ কেক কৰিব পাৰিবা কথাটো বুজি পাইছানে তাৰ কাৰণে ইয়াৰ তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু সোশিয়েলৰ কিছুমান টপিকৰ ওপৰত অকমান কামানটো থাকিব লাগিব আৰু তোমালোকে সকলোৱে জানাইছে কি ইউপিএসসি তিনটা ষ্টেপত হয় প্ৰথমটো হৈছে প্ৰিলিমছ তাৰপা নেক্সটটো মেইনছ তাৰপিছত ইন্টাৰভিউ হয় না আৰু প্ৰিলিমছখন অবজেক্টিভ টাইপ হয় আৰু তাত বেছিকৈ জেনেৰেল নলেজৰ কথাবোৰ আহে তাৰপিছত মেইনছত 4খন পেপাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত হয় জিএছ 1 জিএছ 2 তেনেকৈ কয় 4খন পেপাৰ তাৰপিছত থাকে অপচনেল পেপাৰ তুমি নিজৰ চইচৰ পেপাৰ সিলেক্ট কৰিব পাৰা এইবোৰ সব লিখিত হয় মেইনছটো সব সাবজেক্টিভ টাইপৰ হয় ইয়াত অপচনেল পেপাৰ এতিয়া তুমি ধৰিলা আৰ্টছৰ বেকগ্ৰাউণ্ড হলে তুমি আৰ্টছৰ সাবজেক্টও সিলেক্ট কৰিব পাৰা সায়েন্সৰ বেকগ্ৰাউণ্ড হলে সায়েন্সৰ সাবজেক্টও সিলেক্ট কৰিব পাৰা ধৰিলা তুমি ইঞ্জিনিয়াৰিং ফিল্ডৰ পৰা আহিছা তেন্তে তুমি ইঞ্জিনিয়াৰিঙত যি পঢ়িছিলা তেনেকুৱা ধৰণৰ সাবজেক্টবোৰ ল'ব পাৰা অপচনেল সাবজেক্টৰ এখন লিষ্ট আছে তাৰ ভিতৰত তুমি ল'ব পাৰা ঠিক তেনেকৈ কমাৰ্চৰ বেকগ্ৰাউণ্ড হলে তুমি কমাৰ্চৰ সাবজেক্টও ল'ব পাৰা কিন্তু ইয়াত এটা বহুতৰ ডাউট আছে যদিহে মই সায়েন্সৰ সাবজেক্টৰ হওঁ সায়েন্সৰ ষ্ট্ৰীমৰ হওঁ মই পাছলৈ যদি সিভিল সাৰ্ভিসত যাওঁ আৰু সিভিল সাৰ্ভিসত মই অপচনেল সাবজেক্ট হিচাপে আৰ্টছৰ সাবজেক্ট ল'ব পাৰিম নে হেতু তোমাৰ এটা শব্দতে যদি মই আনসাৰটো ক'ব যাওঁ পাৰিবা কোনো প্ৰবলেম নাই তুমি যদি সায়েন্সৰ বেকগ্ৰাউণ্ডৰ নোহোৱা লাগিলে কমাৰ্চৰ বেকগ্ৰাউণ্ডে নোহোৱা তুমি আৰ্টছৰ সাবজেক্টও অপচনেল সাবজেক্ট হিচাপে ল'ব পাৰিবা সেইকাৰণে তোমাৰ মই যদি ক'বলৈ যাওঁ তোমাৰ সিভিল সাৰ্ভিসৰ কাৰণে ষ্ট্ৰীমটো কোনো বেয়া নহয় আৰু আমাৰ সমাজত এটা মিথ আছে সিভিল সাৰ্ভিসৰ কাৰণে মানে আৰ্টছৰ বেকগ্ৰাউণ্ড হলে ভাল আৰ্টছৰ বেকগ্ৰাউণ্ড হলে কিছু পৰিমাণে সোশিয়েলৰ কথাবোৰ কাৰণে কথাবোৰ তোমালোকৰ সহায় হয় বুলি ভাবে কিন্তু হেতু সঁচাও বুলি ক'ব নোৱাৰি মিছা বুলি ক'ব নোৱাৰি কাৰণ তুমি আৰ্টছত হল সায়েন্সৰ পৰা গৈ হলেও বা কমাৰ্চৰ পৰা গৈ হলেও তুমি এইবোৰ কৰিব পাৰিবা তোমাৰ নিজৰ মনৰ দৃঢ়তা থাকিব লাগিব কাৰণ মই যদি এক্সাম্পল দিবলৈ যাওঁ যোৱা বছৰ এইটো হয় চাগে মেবি যোৱা বছৰ ইউপিএসসি মেইন টপ 20 ভিতৰত 12 জনে চাগে মেবি মোৰ এক্সাক্ট ফিগাৰ হয় নে নহয় নাজানো 12 জনে ইঞ্জিনিয়াৰ্ছ আছিলে মানে ইঞ্জিনিয়াৰিং ফিল্ডৰ আছিলে ইঞ্জিনিয়াৰিং ফিল্ড মানে কি তেওঁ সায়েন্সৰ হয় না সায়েন্স সিস্টেমৰ 12 জন ইঞ্জিনিয়াৰিং আছিলে তাৰ বাহিৰেও আৰু ধৰি লোৱা 2-1জন মান ধৰি লোৱা সায়েন্স বেকগ্ৰাউণ্ডৰ আছে টোটেলটো 20 জনৰ ভিতৰত সায়েন্সৰ বেকগ্ৰাউণ্ডে বহুতখিনি সোমাই গ'ল তেন্তে যে সায়েন্স বেকগ্ৰাউণ্ড হ'লে যে সিভিল সাৰ্ভিসত যাব নোৱাৰি কোনো কথা নাই হেতু তোমালোকে মনৰ পৰা উলিয়াই দিবা সায়েন্স বেকগ্ৰাউণ্ডৰ লগত সিভিল সাৰ্ভিসৰ কোনো কথা নাই এতিয়া তুমি বেকগ্ৰাউণ্ডটো হেতু সম্পূৰ্ণ নিজা চইচ মানে কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছা হেতু তোমাৰ সম্পূৰ্ণ নিজা কথা তাৰপিছতে ইয়াৰ উপৰিও সিভিল সাৰ্ভিসৰ উপৰিও আৰু এটা কথা আছে আমাৰ টিচিং ফিল্ডত তুমি এতিয়া তোমাৰ কোনো ষ্ট্ৰীম মেটাৰ নকৰে তুমি যিকোনো ষ্ট্ৰীমৰ পৰা গৈ পেলাই তুমি টিচিং ফিল্ডত যাব পাৰা মানে শিক্ষকৰ দিশলে বা শিক্ষকতা দিশলে যাব পাৰা তাৰ কাৰণে তোমাৰ এটা সাবজেক্টৰ ওপৰত কামান থাকিব লাগিব বা তুমি এটা কোনো এটা সাবজেক্টৰ এক্সপাৰ্ট হ'ব লাগিব তেন্তে আশা কৰিছোঁ এইটো বুজি পালা তাৰপিছত মই যদি ইয়াতে মই সিভিল সাৰ্ভিসত কথা এটা ক'বলৈ মই পাহৰি গ'লোঁ যদি তোমাক অনেষ্ট ৰিভিউ দিবলৈ যাওঁ বা অনেষ্ট এটা অপিনিয়ন দিবলৈ যাওঁ তুমি সিভিল সাৰ্ভিসত যদি তোমাৰ ইণ্টাৰেষ্ট আছে বা এনেকুৱা এপিএসসি ইউপিএসসি ভৱিষ্যতে দিম বুলি ভাবিছা তেন্তে তুমি বেছিকৈ মোৰ মতে ষ্ট্ৰীম সিলেকশ্যনত বেছি ফ'কাছ কৰাতকৈ তোমালোকে ইংলিছৰ ওপৰত কামান আনিবলৈ চেষ্টা কৰিবা কাৰণ এইবোৰ পৰীক্ষাৰ কাৰণে তোমাৰ যিকোনো ষ্ট্ৰীম হলে চলি যাব কিন্তু তোমাৰ ইংলিছটো ভাল নহলে প্ৰবলেম হ'ব কাৰণ সিভিল সাৰ্ভিসৰ কাৰণে এই স্পোকেন ইংলিছ প্লাস ৰাইটিং স্কিল ভাল হ'ব লাগিব ঠিক আছে আৰু ইংলিছৰ ওপৰত এটা কামান থাকিব লাগিব সেইকাৰণে তোমাৰ ষ্ট্ৰীমত বেছি ফ'কাছ কৰাতকৈ তুমি যদি এইবোৰ এন্ট্ৰেন্সত বহিম বুলি ভাবিছা বা এইবোৰ দিশলৈ যাম বুলি ভাবিছা তেন্তে ইংলিছৰ ওপৰত বেছি ফ'কাছ কৰিবা এতিয়া মোক বহুতে ক'ব পাৰে কি এইবোৰ পৰীক্ষাত
আমাৰ ৰিজিয়নেল লেংগুৱেজতো লিখিব পাৰি মানে আছামিজতো লিখিব পাৰি হয় সেইটো কথা ময়ো জানো এইবোৰ পৰীক্ষা আছামিজতো লিখিব পাৰি কিন্তু প্ৰবলেমটো ক'ত হ'ল আমাৰ এইবোৰ পৰীক্ষা যিবোৰ ৰিচোৰ্চেছ আছে বা ষ্টাডি মেটেৰিয়েল আছে সেইবোৰ চব ইংলিছত আহে বা পঢ়িব লাগিব ভাল তুমি ইংলিছত তেন্তে তোমাৰ যদি ইংলিছত কামান নাথাকে তেন্তে তোমাৰ প্ৰবলেম হ'ব তেন্তে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা আমি সায়েন্সত কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে সেইটো আলোচনা কৰিলোঁ এতিয়া সায়েন্সত গ'লে বা কমাৰ্চত গ'লে বা আৰ্টছত গ'লে কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যনবোৰ চাব পাৰি সেইটো আলোচনা কৰিলোঁ এতিয়া আমি ইয়াৰ পাছত নেক্সট পাৰ্টটোলৈ যাম সেই নেক্সট পাৰ্টটো হৈছে কোনটো ষ্ট্ৰীমত পিছলৈ বেছি স্কোপ আছে বহুত ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ এটা প্ৰশ্ন আহি থাকে কোনটো ষ্ট্ৰীমত পিছলৈ বেছি স্কোপ আছে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বহু সংখ্যকে মই যিমানখিনি ক'লোঁ তোমালোকৰ ক্লিয়াৰ হ'লেই চাগে বহুতৰ মানে কোনটো ষ্ট্ৰীমত গ'লে কেনেকুৱা ধৰণৰ বস্তুবোৰ ল'ব পাৰি সেইখিনি তোমালোকৰ বহু পৰিমাণে ক্লিয়াৰ হৈছেও চাগে তথাপিও যদি তুমি মোক সুধিবলৈ যোৱা কোনটো ষ্ট্ৰীমত পিছলৈ বেছি স্কোপ আছে এইটোক যদি মই এক কথাত ক'বলৈ যাওঁ তেন্তে প্ৰত্যেকটো ষ্ট্ৰীমত মই যদি কওঁ সমানে ষ্ট্ৰীম আছে মানে স্কোপ আছে ইয়াত তোমাৰ ষ্ট্ৰীম লৈ কথা নাই সায়েন্সে হওক বা আৰ্টছে হওক বা কমাৰ্চে হওক প্ৰত্যেকটো ষ্ট্ৰীমতে সমানে স্কোপ আছে আৰু প্ৰতিদিনে প্ৰত্যেকটো ষ্ট্ৰীমত নতুন নতুন কেৰিয়াৰ অপৰচুনিটিৰ সৃষ্টি হৈ গৈ আছে এটা মই এতিয়া তোমালোকক এটা কথা কওঁ এখন সমাজক যেনেকৈ এজন চিকিৎসক বা এজন বিজ্ঞানী বা এজন গণিতজ্ঞৰ প্ৰয়োজন ঠিক সমানে এজন সাহিত্যিক বা এজন আদৰ্শ ৰাজনীতিবিদ বা এজন আদৰ্শ সাংবাদিকৰ প্ৰয়োজন মই এটা উদাহৰণ হয় তোমালোকক কথাটো আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিছোঁ ধৰি লোৱা এটা মাল্টিনেশ্যনেল কোম্পানী আছে মাল্টিনেশ্যনেল কোম্পানী সকলোৱে চিনি পাই চাগে MNC বুলি শ্বৰ্ট ফৰ্মত কয় যে তেন্তে সেই কোম্পানীটো চলাবলৈ যেনেকৈ এজন ইঞ্জিনিয়াৰ বা ছফ্টৱেৰ ইঞ্জিনিয়াৰ প্ৰয়োজন ঠিক তেনেকৈ সেই কোম্পানীটো প্ৰমোশ্যন বা অন্যান্য লিখা মেলা কামৰ বাবে 800 মানুহৰ সমানেই প্ৰয়োজন ঠিক তেনেকৈ কোম্পানীটো ফাইনেন্সিয়েল দিশ চাবলৈ কমাৰ্চৰ মানুহৰ সমানেই প্ৰয়োজন সো এক কথাত যদি মই ক'বলৈ যাওঁ তেন্তে প্ৰত্যেকটো ষ্ট্ৰীমত সমানেই স্কোপ আছে কিন্তু যদি মই অনেষ্টলি আমাৰ একদম সমাজৰ গ্ৰাউণ্ড লেভেলত যদি গৈ পেলাই এটা কথা ক'বলৈ চেষ্টা কৰোঁ বা এটা কথা কওঁ যদি বা আমি দেখিম আমাৰ সাধাৰণতে সায়েন্সৰ স্কোপখিনি আমাৰ সমাজত বেছি সহজতে চকুত পৰে বা আমাৰ সমাজত সায়েন্সৰ ষ্ট্ৰীমখিনি মানে স্কোপখিনি বেছি প্ৰচলিত সায়েন্সত গ'লে এইটো কৰিব পাৰি সায়েন্সত গ'লে সেইটো কৰিব পাৰি সেইখিনি বেছি প্ৰচলিত সেই অনুপাতে আমাৰ বাকী ষ্ট্ৰীমৰ স্কোপখিনি ইমান প্ৰচলিত হোৱা নাই সেইটোৱে আমাৰ বিশেষ সমস্যা আমাৰ সমাজত যদি তুমি গ্ৰাউণ্ডলৈ গৈ চোৱা তেন্তে আমি দেখিবলৈ পাম যে সায়েন্সত গ'লে আমুকটো কৰিব পাৰি ইটো পঢ়িব পাৰি তেনেকুৱা ধৰণৰ প্ৰচলনটো আছে সেইকাৰণে মই যদি একদম অনেষ্টলি ক'বলৈ যাওঁ তোমালোকৰ আমাৰ সমাজত বিশেষকৈ সায়েন্সৰ ফালৰ পৰা যদি চোৱা বেছি আমি স্কোপবোৰ দেখিবলৈ পাওঁ কিন্তু তাৰ মানে এইটো নহয় যে তোমাৰ ইবোৰ ষ্ট্ৰীমত স্কোপ নাই প্ৰত্যেকটো ষ্ট্ৰীমত সমানেই স্কোপ আছে সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি সেইটো বিষয়ত কি কেনেকুৱা কৰিব পাৰিছা সেইটো লৈ ষ্ট্ৰীমৰ কোনো কথা নাই আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে কথাবোৰ ধৰিব পাৰিছা ইয়াৰ পিছত আমি ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো হৈছে কোনটো ষ্ট্ৰীম টান আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাবে ছায়েন্সটো টান বা এইটো টান তেনেকৈ কোনটো ষ্ট্ৰীম টান এক কথা যদি মই ক'বলৈ যাওঁ নপঢ়িলে তোমালোকৰ প্ৰত্যেকটো ষ্ট্ৰীমেই টান লাগিব তুমি যিটো ষ্ট্ৰীমই নোহোৱা লাগিলে তুমি প্ৰত্যেকটো ষ্ট্ৰীমত পঢ়িব লাগিবই নপঢ়াকৈ এটা ষ্ট্ৰীমতো তুমি পাছ কৰিব নোৱাৰিবা যদি মোক মোৰ অপিনিয়নৰ ফালৰ পৰা ক'বলৈ যাওঁ তেন্তে মোৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ ছায়েন্স তাৰপিছত কমাৰ্চ তাৰপিছত আৰ্টছ আৰু এইটো সম্পূৰ্ণ মাই অপিনিয়ন ঠিক আছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আৰ্টছটো ইজি বা কমাৰ্চটো ইজি তেনেকুৱা মই সেইটো বুজাবলৈ যোৱা নাই মই জাষ্ট এটা জেনেৰেল অভাৱী এটা দিবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো ষ্ট্ৰীমত তুমি পঢ়িব লাগিব নপঢ়াকৈ কোনো এটা ষ্ট্ৰীম তোমালোকৰ ওপৰতে উই নাযায় কিন্তু মই ছায়েন্সটো টান কৰাৰ কাৰণটো কেলৈ ক'লোঁ কাৰণ আমাৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে যেতিয়া ছায়েন্সত পঢ়ে আছামিছ মিডিয়ামৰ পৰা গৈ মেক্সিমাম ল'ৰা ছোৱালীয়ে মিডিয়াম চেঞ্জ কৰে এটা মিডিয়াম চেঞ্জ কৰাটো বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে অকণমান খেলি মেলি লাগে কিন্তু এই মিডিয়াম চেঞ্জটো তোমালোকে প্ৰথমতে 2-3 মাহমান চেষ্টা কৰিবা আৰু সেইটো কোনো ধৰণৰ প্ৰব্লেম নহয় কোনো ধৰণৰ বেয়া নহয় আমাৰ আছামিছ মিডিয়ামৰ পৰা যোৱা মেক্সিমাম 90% ল'ৰা ছোৱালীয়ে ছায়েন্সত যেতিয়া যায় মিডিয়াম চেঞ্জ কৰে বা কৰিব লাগেই কাৰণ পাছলৈ আমাৰ অসমীয়াত এইবোৰ ছায়েন্সৰ কিতাপবোৰ বা ছায়েন্সৰ ৰিচোৰ্চেছবোৰ পোৱা নাযায় সেয়েহে মিডিয়াম চেঞ্জ কৰাটো ভালো তুমি ছায়েন্সত গ'লে পৰাপক্ষত ইংলিছত পঢ়িবলৈ চেষ্টা কৰিব লাগে কিন্তু আৰ্টছত হ'লে তেনেকুৱা মিডিয়াম চেঞ্চলৈ কোনো বিশেষ প্ৰব্লেম নাই তো যদি তুমি এতিয়া আছামিছ মিডিয়ামৰ হয় তেন্তে তুমি আছামিছ মিডিয়ামতে আৰ্টছটো ধুনীয়াকৈ কণ্টিনিউ কৰিব পাৰিবা ঠিক তেনেকৈ কমাৰ্চতো তুমি অসমীয়া মিডিয়ামতো কণ্টিনিউ কৰিব পাৰিবা ইচ্ছা কৰিলে সেইবোৰতো ইংলিছ মিডিয়ামত যাব পাৰি
কিন্তু তোমালোকে অসমীয়া মিডিয়ামটো কণ্টিনিউ কৰিব পাৰিবা আৰু এটা মই কথা তোমালোকক কৈ থওঁ জানা নাজানো সায়েন্সত যদি তুমি ইংলিছ মিডিয়ামো হোৱা হাই সেকেন্ডাৰী যদি ইংলিছ মিডিয়ামো লোৱা কিন্তু এটা দুটা সাবজেক্টত তুমি ধৰিলে ইচ্ছা কৰিলে অসমীয়াত লিখিব পাৰিবা ধৰিলা তুমি কিবা এখন সাবজেক্ট ললা কিবা এখন সাবজেক্ট নোৱাৰিলা বহুত লিখিবলৈ বনাই লিখিবলৈ দিগদাৰ পোৱা ইংলিছত ধৰিলা বায়োলজিখনকে কথা এটা কৈছো মই তেন্তে তুমি হাই সেকেন্ডাৰী পৰীক্ষাত সেইখন অসমীয়া লিখিব পাৰিবা তোমাৰ কি মিডিয়ামটো ইংলিছে হৈ থাকিব কিন্তু সাবজেক্টখন তুমি সাবজেক্টটো অসমীয়াত লিখিব পাৰিবা কিন্তু তুমি হোল পেপাৰখন অসমীয়াত লিখিব লাগিব ধৰিলা তুমি দুটামান কোৱেশ্চন ইংলিছত লিখিছা দুটামান কোৱেশ্চন অসমীয়াত লিখিছা তেনেকুৱা কৰিব নোৱাৰা অসমীয়াত লিখিলে অসমীয়াত লিখিব পাৰিবা ইংলিছত লিখিলে ইংলিছতো লিখিব পাৰিবা এটা তাৰ উপৰিও তুমি যদি সায়েন্সত যোৱা তেন্তে মেথছটো প্ৰথম কথা ভালকৈ ফোকাস কৰিব লাগিব যদিহে তুমি মেথছ লোৱা কাৰণ 10ৰ পিছত হাই সেকেন্ডাৰী লেভেলত মেথছৰ দৃষ্টিকোণটো হলনি হৈ যায় আমি 10লৈকে যিটো মেথছ পঢ়ো তাৰ পিছত হাই সেকেন্ডাৰী লেভেলত মেথছৰ এটা সাংঘাতিক জাম্প হয় সেইকাৰণে সেই জাম্পটোৰ লগত তোমালোকে নিজকে মেইনটেইন কৰিব পাৰিব লাগিব আৰু মই এইটো কোৱা নাই তোমালোকক ভয় খোৱা নাই মেথছৰ ওপৰত একো ইমানো টান নহয় যদি তোমালোকৰ বেছিক ক্লিয়াৰ আছে বা মেথছখন তোমালোকৰ ইণ্টাৰেষ্ট আছে তেন্তে ধুনীয়াকৈ পাৰিবা প্ৰথম কথা তোমালোকে মেথছটো ইণ্টাৰেষ্ট দিবলৈ চেষ্টা কৰিবা মেথছখন তোমালোকে ধৰি লোৱা 10লৈকে অংক মনত ৰাখি প্ৰেক্টিছ কৰি মানে অংক এইকেইটা স্পেচিফিক অংকখিনি পঢ়িয়ে যে পৰীক্ষাত নম্বৰ পালা তেনেকুৱা এতিয়া হাই সেকেন্ডাৰীটো চলি যাবলৈ টান আছে হাই সেকেন্ডাৰী তুমি কনচেপ্টৰ পিছত দৌৰিব লাগিব কুৱেশ্যনৰ পিছত দৌৰাতকৈ যদি কনচেপ্টখিনি ক্লিয়াৰ কৰিব পাৰা তেন্তে তাৰ লগত ৰিলেটেড প্ৰত্যেকটো কুৱেশ্যন কৰিব পাৰিবা এতিয়া মই যদি এটা কথা কওঁ SSLCত আমাৰ তুমি দেখিবা তোমাৰ ওচৰে পাছৰে বা বহুতে মেথছত লেটাৰ পায় বা 100ও পায় হয় না বহুতে লেটাৰ পায় বা 100ও পায় কিন্তু মই SSLC মেথছখন যে একদম পানী মই সেইটো কথা ক'বলৈ যোৱা নাই মই জাষ্ট এটা উদাহৰণ দিছোঁ SSLC বহুতে লেটাৰ পায় বা মেথছত 100ও পায় কিন্তু সেই ৰেচিঅ'টো বা সেই অনুপাতটো হাই সেকেন্ডাৰীত কমি যায় তুমি চাবাচোন হাই সেকেন্ডাৰীত চাবা কিমানজন ল'ৰা ছোৱালীয়ে মেথছত মেট্ৰিকত লেটাৰ পোৱা বা 100 পোৱা কিমানজনে হাই সেকেন্ডাৰীত সেইটো কেৰি কৰিব পাৰে সেইটো ৰেচিঅ'টো তুলনামূলকভাৱে কমি যায় কাৰণ তাতোতো কিবা এটা কাৰণ থাকিব লাগিব সেইটো মই ৰিয়েলিটিটো কৈ আছোঁ সেইকাৰণে হাই সেকেন্ডাৰী মানে SSLC পিছৰ পৰা হাই সেকেন্ডাৰীত মেথছৰ লেভেলটো জাম ঘটে সেইটো তুমি মানিব লাগিব আৰু তুমি সেইমতে নিজৰ চেষ্টা কৰিব লাগিব মই তোমাক কোনো ধৰণৰ ভয় খোৱা নাই তুমি যেনেদৰে 10লৈকে টিচাৰ ডিপেণ্ডেণ্ট আছিলে চাই কিবা এটা কৰিলে কৰিম এইখিনি পঢ়াই দিলে পঢ়িম তেনেকুৱা ধৰণৰ ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ তেনেধৰণৰ কৰিলে নহ'ব নিজৰ ফালৰ পৰা অকণমান এফৰ্ট মাৰিব লাগিব প্ৰথম কথা এইটো মই কথাখিনি কোৱাটো অৰ্থ সেইটোৱে আৰু যদি তুমি সায়েন্সত যোৱা তেন্তে তুমি ফাৰ্ষ্ট ইয়েৰৰ পৰা ভালকৈ পঢ়িব লাগিব ধৰিলে 10ত পঢ়িলোঁ আৰু এতিয়া ফাৰ্ষ্ট ইয়েৰটো অকণমান এনজয় কৰিম তেনেকুৱা ধৰণৰ কৰিলে দিগদাৰ হ'ব যদি তুমি সায়েন্সত যোৱা আৰ্টছত গ'লেও পঢ়িব লাগিব কমাৰ্চত গ'লেও পঢ়িব লাগিব মই সেইটো কথা কোৱা নাই কিন্তু সায়েন্সত গ'লে অলপ বেছিকৈ এফৰ্ট কৰিব লাগিব এতিয়া তদুপৰি মেথছটো ভাল কৰিলে তোমাৰ সমানে ফিজিক্সটো ভাল হ'ব সমানে কেমেষ্ট্ৰিও ভাল হ'ব আৰু এটা কথা তুমি সায়েন্সত পঢ়িলে যে 100% যে মেথছ ল'ব লাগিব তেনেকুৱা কোনো কথা নাই তুমি যদি মন বান্ধি লৈছা মই অকল মেডিকেল লাইনতে যাম মই বাকী ধৰণৰ লাইনবোৰৰ কাৰণে ইণ্টাৰেষ্ট নহয় তেন্তে তুমি মেথছ নোহোৱাকৈও তুমি সায়েন্স পঢ়িব পাৰা তেন্তে মেথছটো যে সায়েন্সত পঢ়িলে ল'বই লাগিব 100% তেনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা নিয়মো নাই এতিয়া এইডোখৰলৈকে তোমালোকৰ কথাবোৰ বহুত পৰিমাণে ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ এতিয়া আমি ভিডিঅ'টো মেইন পাৰ্টলৈ আহিছোঁ তোমালোকে যাৰ কাৰণে অপেক্ষা কৰি আছিলা সেইটো হৈছে নিজকে কোনটো ষ্ট্ৰীমৰ বাবে উপযুক্ত সেইটো কেনেকৈ জানিবা বা কোনটো ষ্ট্ৰীম এতিয়া ল'ব লাগে তুমি গোটেইখিনি কথা গম পালা এইটোত এইটো আছে এইটোত এইটো আছে এইটোত এইটো আছে কিন্তু আমি এতিয়া কোনটো ষ্ট্ৰীমত যাব লাগে বা কোনটো ষ্ট্ৰীমত মই পাৰিম সেইটো এতিয়া কেনেকৈ গম পাবা এতিয়া আমাৰ সমাজত এটা কথা আছে চোৱা এতিয়া ষ্ট্ৰীম চিলেকশ্যনৰ ওপৰত আমাৰ নাম্বাৰ ভিত্তিক ধৰি লোৱা আমাৰ আমুক পাৰ্চেণ্টেজৰ ওপৰত হ'লে ছায়েন্স নহ'লে কমাৰ্চ নহ'লে আৰ্টছ তেনেকুৱা ধৰণৰ ছিষ্টেম এটা আছে হয়নে সেই নাম্বাৰ ভিত্তিক ছিষ্টেমটো কেতিয়াও সম্পূৰ্ণকৈ শুদ্ধ হ'ব নোৱাৰে সেইটো কেতিয়াও তুমি ইমান নম্বৰ পালেই যে ছায়েন্স পঢ়িবলৈ পাৰি বা ইমান নম্বৰ পালেই যে ছায়েন্সে পঢ়িব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই বা তুমি ধৰি লোৱা তুমি কম নম্বৰ পালা যে তুমি ছায়েন্স পঢ়িব নোৱাৰিবা তেনেকুৱা ধৰণৰ কোনো কথা নাই তুমি ভাল নম্বৰ পাই যে ছায়েন্স পঢ়িলে কিবা হ'ব তেনেকুৱা ধৰণৰ কথা নাই সেইটো টোটেলি ডিপেণ্ড কৰে তোমাৰ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কিন্তু যদি মই নম্বৰ ভিত্তিত যদি কথা এটা ক'বলৈ যাওঁ ধৰি লোৱা তুমি এনে এজন ল'ৰা উদাহৰণ লোৱা ধৰি লোৱা যি একদম সৰুৰ পৰা অংকটো ভাল নাপায় আৰু যেনে তেনে প্ৰতি বছৰে অংকটো পাছ কৰি যায় টানি পাছ কৰি যায় 30-35ৰ ভিতৰত পায় আৰু অংক কনচেপ্টবোৰ ইমান ক্লিয়াৰ নাই জাষ্ট মুখস্থ কৰি বা যেনে তেনে কৰি পৰীক্ষাবোৰ ক্লিয়াৰ কৰি আছে বা হাই মেট্ৰিকটো তেনেকৈ ক্লিয়াৰ হ'ল এতিয়া তেওঁক যদি কওঁ মই এতিয়া হাই ছেকেণ্ডেৰীখনো একেই ইমান টান নহয় ওপৰতে উৰি যাব তেনেকৈ ক'লে মই বিপথে পৰিচালনা কৰা হ'ব তেন্তে সেইফালৰ পৰা চাব গ'লে নাম্বাৰ এটা
অকণমান ইম্পৰ্টেঞ্চ এটা আছে, কিন্তু নাম্বাৰটোৱে তোমাক ডিচাইড নকৰে এইটো ষ্ট্ৰীমৰ কাৰণে তুমি ইমানটো পালে যে এইটো ষ্ট্ৰীমত পঢ়িব লাগিব। তাতো এক্সেপশ্যনেল কেছ থাকিব পাৰে, তুমি যদি একদম ল' নম্বৰ পায়ো তুমি ছায়েন্সত পাৰিব পাৰা বা ছায়েন্সত ফালিব পাৰা, সেইটো বেলেগ কথা। মই এনেই জেনেৰেল কথা এটা কৈছোঁ। যদি তাৰ পৰিৱৰ্তে মই বেলেগ এটা উদাহৰণ লওঁ, ধৰি লোৱা তুমি আজিলৈকে গণিতত ইমান নম্বৰ নোপোৱা, গণিতত বিশেষ এটা কিবা কাৰণত হ'ব পাৰে বা কিবা এটা হয়, ধৰি লোৱা তুমি যিবোৰ কনচেপ্টবোৰ জানা বা ধৰি লোৱা বেছিকবোৰ ক্লিয়াৰ আছে, তুমি ধৰি লোৱা প্ৰায়বোৰ বস্তু পাৰা, কিন্তু কিবা কাৰণত তুমি গণিতত ভাল নম্বৰ নোপোৱা, কিন্তু ছাবজেক্টটোৰ প্ৰতি তোমাৰ এটা ভাল লগা আছে বা ছাবজেক্টটোৰ ওপৰত তোমাৰ এটা মনোযোগ এটা আছে, তেন্তে তুমি ধুনীয়াকৈ ন' ডাউটছ ছায়েন্সত যাব পাৰিবা বা মেথছ ল'ব পাৰিবা। সেইটো তোমাৰ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কথা। তুমি নম্বৰটো গণিতত যে মেট্ৰিকত নম্বৰ কম পাইছিলোঁ বা 9লৈকে নম্বৰ পোৱা নাছিলোঁ, মই এতিয়া ছায়েন্সত পঢ়িলে পাৰিম জানো, তেনেকুৱা ধৰণৰ নাভাবিবা। যদিহে তুমি নিজকে প্ৰশ্ন কৰিবা, মোৰ যদি কনচেপ্ট ক্লিয়াৰ আছে, মই যদি বেছিকখিনি জানো আৰু মোৰ যদি ভাল লাগে, মোৰ পাৰিম বুলি যদি নিজৰ আত্মবিশ্বাস ভিতৰৰ পৰা ছিক্স চেন্সে কথা কয় বুলি কয় যে, তেনেকুৱা যদি ফিলিংটো আহে, মই পাৰিম লাগিছে বা পাৰিম, তেন্তে তুমি ধুনীয়াকৈ ছায়েন্সত যাব পাৰিবা। সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, তোমাৰ নিজৰ চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমি যদি নিজে চেষ্টা কৰা, ধুনীয়াকৈ তুমি এইটো কভাৰ কৰিব পাৰিবা। মই যদি মোৰ কথা সৰুকৈ প্ৰথম অলপ 20 ছেকেণ্ডমানৰ কাৰণে মোৰ অকণমান সৰু উদাহৰণ এটা দিব চেষ্টা কৰিছোঁ। মই ক্লাছ 8 মানলৈকে যদি সঁচা কথা কওঁ, মই ক্লাছ 8 মানলৈকে গণিতত কেনেকৈ লসাগু গসাগু লয়, কেনেকৈ কথাকথি কয়, মোৰ সেইটো ভালকৈ ক্লিয়াৰ নাছিলে। মই লসাগু গসাগু ল'বলৈও নাজানো। মই একচুৱেলি মোৰ ক্লাছ 6 ক'লোঁ, মই ক্লাছ 8লৈকে মোৰ লসাগু গসাগু কেনেকৈ লয়, 6লৈকেতো নাজানোৱাটো ডাঙৰ কথা নহয়। লসাগু গসাগু কেনেকৈ লয়, কটাকটি কেনেকৈ কয়, সেইবোৰ নাজানিছিলোঁ বা মানে কনচেপ্টটো ক্লিয়াৰে নাছিলে। মোৰ 8ত স্কুল চেঞ্জ হৈছিলে আৰু মই এখন প্ৰাইভেট স্কুললৈ আহিছিলোঁ, আৰু আহি পেলাই মই যিটো ফাৰ্ষ্ট ইউনিট হৈছিলে, তাত মই 25ৰ ভিতৰত 7 পাইছিলোঁ আৰু গৰু পিটন দিছিলে, কি স্কুল নকওঁ বাৰু। তাৰপাছত মোক কিন্তু ছাবজেক্টটোৰ প্ৰতি কিবা এটা ভাল লাগে, সেইকাৰণে মই সেইমতে নিজৰ ভাল লগাৰ কাৰণে মই 9ত এডভান্স ল'লোঁ, ঠিক তেনেকৈ 10তো এডভান্স, তাৰপিছত এডভান্সতো মই মেট্ৰিকত ভাল নম্বৰ পাইছিলোঁ বা গণিততো ভাল নম্বৰ পাইছিলোঁ বা এতিয়াও গণিতে পঢ়ি আছোঁ। কিন্তু মই এইটো নকওঁ যে মই গণিতত পূৰা মানে ময়ো গণিতত শিকি আছোঁ, কিন্তু মই এইটো কথা ক'বলৈ চেষ্টা কৰিছোঁ, মোৰ গণিত ছাবজেক্টটো ভাল লাগে, মই নিজে পঢ়ি থাকিলেও ব'ৰ নালাগে বা লোকক পঢ়াই থাকিলেও ব'ৰ নালাগে, মই সেইটো বুজাবলৈ চেষ্টা কৰিছোঁ। তোমাৰ যদি তেনেকুৱা ছাবজেক্টটোৰ লগত ইণ্টাৰেষ্ট আহি যায়, তেন্তে তোমাৰ কোনো প্ৰব্লেম নহয়। তুমি পাৰিছা নোৱাৰিছা সেইটো কথা নহয়, তুমি ছাবজেক্টটো কনচেপ্টবোৰ কিমান জানিবলৈ চেষ্টা কৰিছা, তোমাৰ মেইন কথা সেইটো। আৰু এটা কথা মই আগত ক'লোৱে, তুমি মেথছ নোলোৱাকৈও, যদি তোমালোকে একদমেই মেথছ নোলোৱা কিন্তু ছায়েন্সত পঢ়িবলৈ মন আছে, মেথছ নোলোৱাকৈও ছায়েন্সত কণ্টিনিউ কৰিব পাৰা। সেইটো অপশ্যনো তোমালোকৰ আছে। এতিয়া তোমালোকে কোনটো ষ্ট্ৰীম পাৰিবা বা ছায়েন্সটো পাৰিবা নে নোৱাৰা, তোমালোকে কেনেকৈ গম পাবা? এতিয়া ধৰি লোৱা তোমালোকৰ ছায়েন্সতে ডাউট আছে, ছায়েন্সটো মই পাৰিম নে নোৱাৰিম, তোমালোকে তাৰ কাৰণে প্ৰথমে ধৰি লোৱা প্ৰত্যেকটো ছাবজেক্টৰ হওক বা মেথছৰ হওক বা ফিজিক্স কেমেষ্ট্ৰি হওক, প্ৰত্যেকটো ছাবজেক্টৰ ইউটিউবৰ পৰা প্ৰথম চেপ্টাৰটো পঢ়ি লোৱা। ধৰি লোৱা মেথছৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰটো আছে ছেটটো ইউটিউবৰ পৰা কোনোবা এটা চেনেল ভালকৈ চাৰ্চ কৰি লোৱা, এবাৰ 2-3টা চেনেল প্লে' কৰি চাই ল'বা কোনটো চেনেল ভাল লাগে। মেইন হিন্দীতে বেছি চেনেল আছে বা হিন্দীয়ে আছে বা অসমীয়াত ইমান নায়েই। ভালকৈ A to Z লেচনটো সম্পূৰ্ণ পঢ়িবা, পাৰিলে 2টা লেচন পঢ়িবা, নোৱাৰিলে মিনিমাম এটা লেচন কমপ্লিট পঢ়িবা। আৰু ময়ো বা ফাৰ্ষ্ট চেপ্টাৰটো মই প্ৰমোশ্যন কৰা নাই বাৰু, মই ফাৰ্ষ্ট চেপ্টাৰটো ময়ো আপলোড কৰি আছোঁ ছেটৰ। তোমালোকে য'ৰ পৰা চোৱা সেইটো মই কোৱা নাই, কিন্তু হিন্দীও চাব পাৰা, ফ'ল' কৰিব পাৰা। কিন্তু হিন্দী ভিডিঅ'বোৰ এটা কথা মন কৰিবা, তেওঁলোকে CBSE ফ'কাছ কৰি কৰে, হ'লেও চলি যাব, মেইন গোটেইখিনি কনচেপ্টে ক্লিয়াৰ কভাৰ কৰে। তোমালোকে প্ৰথম এটা লেচন হওক বা 2টা লেচন হওক, A to Z পঢ়ি চাই ল'বা। আৰু মই এইটো নকওঁ যে তুমি পঢ়াৰ লগে লগে গোটেইখিনি 100% বুজি পাবা, সেইটো কেতিয়াও নহয়। তুমি যিহেতু নতুনকৈ গৈছা, তুমি কেতিয়াও 100% বুজি নোপোৱা। তুমি কথাবোৰ কিন্তু বুজিছোঁ লাগিব। যদিহে বুজিছোঁ লাগিছে বা পাৰিছা, মেক্সিমাম পাৰিছা বা জানিছা বা ইণ্টাৰেষ্ট গৈছে, তোমাৰ ধৰি লোৱা 2টা লেচন পঢ়াৰ লগে লগে গম পাবা তোমাৰ ইণ্টাৰেষ্ট গৈছে নাই, বা প্ৰথম লেচনটো পঢ়াৰ পিছত তোমাৰ দ্বিতীয় লেচনটো পঢ়িবলৈ মন গৈছে নাই। তুমি সেইটোৰ পৰাই তুমি এটা আইডিয়া এটা ল'ব পাৰিবা। ধৰি লোৱা তোমালোকৰ এইবাৰ সময়ো যথেষ্ট আছে, ধৰি লোৱা প্ৰথম লেচনটো পঢ়িলা, দ্বিতীয় লেচনটোৰ কাৰণে ইণ্টাৰেষ্ট গৈছে, পাৰিম লাগিছে, তেতিয়া তুমি ধুনীয়াকৈ ন' ডাউট ছায়েন্স ষ্ট্ৰীমত আগবাঢ়িব পাৰিবা। সেইটো মই মেথছৰ ওপৰতে কোৱা নাই, তোমালোকে ফিজিক্সৰ কাৰণেও সেইটো কনচেপ্ট এপ্লাই কৰিব পাৰা, কেমেষ্ট্ৰিৰ কাৰণেও সেইটো কনচেপ্ট এপ্লাই কৰিব পাৰা, বাকী তোমালোকৰ কমাৰ্চতো যদি খেলিমেলি লাগিছে তেনেকৈ কমাৰ্চৰ কাৰণেও সেইটো কনচেপ্ট এপ্লাই কৰিব পাৰা। যদি মই অভাৰঅল ক'বলৈ যাওঁ, মই আজি ভিডিঅ'টোত যিখিনি কথা ক'লোঁ সেইখিনিয়ে শেষ কথা নহয়,
কথাটো কৈছোঁ বুজি পাইছেনে মই মোৰ নিজৰ অনুভৱহে কৈছোঁ মোতকৈ হাজাৰ ভাল জনা শুনা মানুহ আছে বা তোমালোকৰ পৰিয়ালটো থাকিব পাৰে দাদা বাইদেউ তেওঁলোককো সুধিবা তেওঁলোকৰ পৰামৰ্শ ল'বা মা দেউতাৰ কথা শুনিবা পৰামৰ্শ ল'বা সকলোৰ পৰা এটা কথা মই ফাইনেলকৈ ক'ম ভিডিঅ'টোৰ শেষত পৰামৰ্শ সকলোৰ পৰাই ল'বা সকলোৰ পৰাই গ্ৰহণ কৰিবা সকলোৱে পইণ্টবোৰ শুনিবা কিন্তু শেষত ডিচিশ্যনটো তুমি নিজে ল'বা পৰামৰ্শ সকলোৰে পৰা ল'বা সকলোৱে কথা শুনিবা সকলোৱে পইণ্টখিনি শুনি ল'বা কিন্তু ফাইনেল ডিচিশ্যনটো তুমি তোমাৰ নিজৰ পৰা ল'বা আৰু এই লাইনটো কৈয়ে মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ তোমাৰ জীৱন তুমি সেয়েহে পৰামৰ্শ লৈ বা তোমাৰ মনে কি কৈছে সেইমতে তুমি ষ্ট্ৰীম কোনটোত কণ্টিনিউ কৰিলে পাৰিম সেইমতে তুমি কণ্টিনিউ কৰিবা তেন্তে আজি ভিডিঅ'টো বহুত দীঘল হ'ল ভিডিঅ'টো প্ৰথমৰ পৰা চোৱাৰ বাবে ধন্যবাদ